নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ সংবিধানৰ অনলাইন লাইভ সেশন আন্ডাৰ গ্ৰেজুৱেট অনলাইন এডুকেশ্যনৰ ওপৰত আজি আমাৰ মাজত আমাৰ পেনেলিষ্ট আছে ডক্টৰ ইশানী চক্ৰৱৰ্তী তেওঁ ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ সহকাৰী অধ্যাপক আৰু লগত আছে ডক্টৰ মিঠু অঞ্জলি গায়ন তেওঁ ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু লগত মইও থাকিম মই সংবিধানৰ কোৰ টিম মেম্বাৰ এজন আৰু মই বৰ্তমান এতিয়া কাৰ্ডিফ বিশ্ববিদ্যালয়ত ৰিসাৰ্চ এছ'চিয়েট হিচাপে কৰ্মৰত আৰু মোৰ নাম মঞ্জিল শইকীয়া সকলো পাৰ্টিসিপেন্টক স্বাগতম জনাইছো আকৌ পুনৰ এবাৰ মই সেশনটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সংবিধানৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছো সংবিধান হৈছে এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰ বিষয়ে উত্তৰ প্ৰদান কৰো আমি ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা প্ৰশ্ন আছে আমাৰ ৱেবছাইটত গৈ তেওঁলোকে সুধিব পাৰে আৰু আমি চেষ্টা কৰো যে 15 দিনৰ ভিতৰত আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই অতি সোনকালে মই আপোনালোকক দেখাই দিব বিচাৰিছো কম সময়ত কেনেকৈ আমাৰ সংবিধানৰ ৱেবছাইটত গৈ প্ৰশ্ন সুধিব পাৰে এটো হৈছে সংবিধানৰ ৱেবছাইট সংবিধান.org ইয়াতে আপোনালোকে আস্ক কোৱেশ্চনত যদি যায় তেতিয়া হলে এখন ফৰ্ম দেখা পাব আৰু সেই ফৰ্মখনত আপোনালোকৰ প্ৰশ্ন উল্লেখ কৰিব পাৰি ইয়াতে কোৱেশ্চন টু কাউন্সিলৰত আপোনালোকৰ প্ৰশ্ন যি আছে লিখিব পাৰে অসমীয়াত বা ইংৰাজীত বা বেলেগ অন্য ভাষাত লিখিলেও লিখিব পাৰে হিন্দী বড়ো বঙালীটো লিখিব পাৰে ইয়াতে আৰু অকমান যদি আপোনালোকৰ বিষয়ে অলপ কৈ দিয়ে যেনেকৈ মাৰ্কস সিকিউৰড বা আপুনি কি হ'ব বিচাৰিছে বা আপোনালোকৰ এডুকেশ্যন বেকগ্ৰাউণ্ড কেনেকুৱা তেতিয়া হলে আমাৰ সুবিধা হয় উত্তৰ দিবলৈ আমাৰ কাউন্সিলৰ যথেষ্ট পৰিমাণে কাউন্সিলৰ আছে প্ৰায় 300 জন কাউন্সিলৰ আছে আমাৰ লগত জড়িত আৰু আপোনালোকে কাউন্সিলৰ সকলৰ বিষয়ে নাম আৰু তেওঁলোকৰ কোৱালিফিকেশন ইয়াতে এই পেজটোত গৈ পেলাই দেখা পাব কাউন্সিলৰ লিষ্টত উদাহৰণস্বৰূপে যদি আপোনালোকে হায়াৰ ষ্টাডিজ এব্ৰডত যদি ক্লিক কৰে তেতিয়া হলে আমাৰ কাউন্সিলৰ লিষ্ট এখন পাব ইয়াতে দেখিছে যে আমাৰ 37 জন কাউন্সিলৰ আছে তেওঁলোকে হায়াৰ ষ্টাডিজ এব্ৰডৰ বিষয়ে যদি কিবা প্ৰশ্ন আহে তেতিয়া হলে তেওঁলোকে উত্তৰ দিয়ে ইয়াতে আৰু এটা আমাৰ পদক্ষেপ সংবিধানৰ ফালৰ পৰা হৈছে স্কলাৰ এছিষ্ট হৈছে এটা কালেকশন অফ স্কলাৰশিপ আমি সংবিধানে স্কলাৰশিপ প্ৰদান নকৰো আমি এটা স্কলাৰশিপ কালেকশন এজেন্সি নিচিনা আমি কাম কৰো সো ইয়াতে আপোনালোকে যদি যায় তেতিয়া হলে স্কলাৰশিপৰ লিষ্ট এখন পাব যোনখিনি যত আপোনালোকে ক্লিক কৰিলে বেছি ইনফৰমেশন পোৱা যাব যেনেকৈ এটো অশোক কুহাৰ স্কলাৰশিপ ফৰ এইচএছ পাস সায়েন্স ষ্টুডেন্টত যদি ক্লিক কৰে তেতিয়া হলে দেখা পাব গোটেই ইনফৰমেশন লাষ্ট ডেট কেতিয়া কিমান স্কলাৰশিপ আছে বা কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে গোটেইখিনি ইনফৰমেশন আপোনালোকে পাব যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে সংবিধানৰ বিষয়ে বা স্কলাৰ এছিষ্টৰ বিষয়ে বা সংবিধানৰ কাউন্সিলৰ বিষয়ে তেতিয়া হলে আমাক ইমেইল কৰিব পাৰে আমাৰ ইমেইল আইডিটো হৈছে samvidhan@gmail.com সো এইখিনি কৈ মই এতিয়া আহিব বিচাৰিছো আমাৰ সেশনটোৰ টপিকলৈ সেশনটোৰ বিষয়ে প্ৰথমতে মই সুধিব বিচাৰিছো ডক্টৰ ইশানী চক্ৰৱৰ্তীক তেওঁ ওপেনিং ৰিমাৰ্কস এই গুটে টপিকটোৰ বিষয়ে তেওঁ অলপ যদি আমাক জনায় ধন্যবাদ মঞ্জিল গুড ইভিনিং সবকে সো মই নিজেও সংবিধানৰ এজন কাউন্সিলৰ হয় আৰু যোনে মোক জানে পাৰ্সোনালি বা যাৰ মোৰ বিষয়ে ইনফৰমেশন আছে মই বায়োটেকনলজি ফিল্ডত বিলং কৰো সো এই ফিল্ড আজিৰ যোনটো টপিক অনলাইন এডুকেশ্যন সিস্টেম প্ৰায় এতিয়া 2 বছৰ হ'ব আমি এটা অনলাইন টিচিং ফলো কৰি আছো এই টিচিংটো অকল ষ্টুডেন্টৰ কাৰণে প্ৰবলেমেটিক নহয় এটো এজ এ টিচাৰ আমাৰ কাৰণেও প্ৰবলেমেটিক হয় বিকজ আমি সবে এটো পদক্ষেপত আমি সব নতুন আমাৰ এনেকুৱা কোনো সিচুৱেশন হোৱা নাছিল যত এবিলাকৰ দৰকাৰ পৰিছিল কিন্তু এতিয়া জুম গুগল মিট এবিলাক আমি ইউজ কৰি আছো এটা টাইমত দৰকাৰ নাছিল সো এটো এজ এ টিচাৰ মই যেটো বস্তু দেখিছো যে অসমত ষ্টুডেন্টছে অসমতো নহয় একচুয়ালি ইন্ডিয়াত ইন জেনাৰেল ষ্টুডেন্টস বিলাকে আগবাঢ়ি আহিবলৈ টান পায় তেওঁলোকৰ যদি কিবা প্ৰবলেম আছে তেওঁলোকৰ যদি কিছুমান অসুবিধা আছে not only মানে ৰিগাৰ্ডিং ষ্টাডিজ কাৰণ আজিকালি এজ এ টিচাৰৰ কামটো অকল পঢ়ুৱাটো নহয় অকল নলেজ দিয়াটো নহয় এটা মেন্টৰিং কামো থাকে সো হেতু যদি এজ এ আপোনালোকে ষ্টুডেন্টস হৈ আগবাঢ়ি নাহে যে আমি প্ৰবলেম পাইছো আমি এটো বস্তু বুজা নাই তেতিয়া হলে আমি বুজি নাপাম
So online education system to hetu problem aru beshi barhi jay because ami face to face eta interaction narakhu এটা ক্লাছত যোনটো এনভায়ৰনমেন্ট হয় এটা যোনটো পৰিস্থিতি থাকে যে সবে ইউনিফৰ্মত আছে সব বহি আছে ব্ল্যাকবোৰ্ড এখন আছে টিচাৰজন ঘুৰি ফুৰিছে ক্লাছৰ মাজত অলপ বেলেগ ইন্টাৰেকশনো হৈছে গালি দিছে সব এটা মিক্স এনভায়ৰনমেন্ট হয় কিন্তু অনলাইন সিস্টেমত হেতু বস্তু কোবাত নহয় কোবাত অলপ ল্যাকিং হয় বিকজ সবতছে ইম্পৰ্টেন্ট বস্তু আমাৰ নেটৱৰ্ক ইস্যুজ যোনটো হয় যোনটো আমি বহুত ষ্টুডেন্টছৰ পৰা মই পাওঁ যে ম্যাম নেটৱৰ্ক ম্যাম আধা কথা শুনিছো আধা কথা শুনা নাই স্লাইড দেখা নাই বুজি পোৱা নাই সো এইবোৰ সিস্টেমত আমি এটু লয়ে থাকিব লাগিব হয়তো অহা সেমিস্টাৰটো অনলাইনেই হ'ব সো হেতু হিসাবত এটু আজিৰ সেশনটো এটা জাস্ট এটা পদক্ষেপ আমাৰ ফালৰ পৰা যাতে আমি সব ষ্টুডেন্ট বিলাকক aware কৰিব পাৰো যে তোমালোকৰ যদি কিবা প্ৰবলেম আছে তোমালোকে টিচাৰছক কবা যি প্ৰবলেম নাথাকক কিয় বুজি পোৱা নাই এজন টিচাৰে তোমাক হেতু বস্তু 10 বাৰ বুজাব তোমাক পাৰ্সোনালিও বুজাব মই নিজেও পাৰ্সোনালি অনলাইন ক্লাছ অকল এটা ষ্টুডেন্টৰ কাৰণেও লৈছো কাৰণ হি বুজি পোৱা নাই বাকি গোটেই ক্লাছটোৱে বুজি পাইছে সো হেনুকা সিচুৱেশনত আৰু অনলাইন যেহেতু মই কলু কথাটো যে আমি সব এটু বস্তুত নতুন সো আমাৰ তাত বহুত বস্তুৰ নিজেও আমাৰ নলেজ নাই যে আমি কি টুলস ইউজ কৰিব পাৰো অলপ কেনেকে ক্লাছটো ইন্টাৰেষ্টিং কৰিব পাৰো আমাৰ কাৰণেও হেতু অলপ এটা চ্যালেঞ্জিং বস্তু হয় বাট ষ্টিল আমি সবে শিকি আছো আৰু মই ভাবু মই যোৱা সেমিস্টাৰতকে এইটো সেমিস্টাৰত মই বহুত বেছি সহজে কৰিব পাৰিছো বস্তুটো আৰু বিকজ ষ্টুডেন্ট বিলাকো অলপ ইউজ টু হৈছে কিন্তু হয় মই এইটোৱে সবতছে ইম্পৰ্টেন্টলি কথাটো কওঁ যে এজ ষ্টুডেন্ট তোমালোকে আগবাঢ়ি আহা নট জাস্ট অকল পঢ়া শুনা লৈ সব ক্ষেত্ৰত তোমালোকে আগবাঢ়ি আহি ক'ব লাগিব নিজৰ এটা ভয়েস ৰাখা কাৰণ নিজৰ এটা ভয়েস নাৰাখিলে এটো বিৰাট বেছি দিগদাৰ হৈ যায় আজিৰ দিনত তোমালোকে দেখিছাই আমাৰ সোসাইটি কোনটো ফালে গৈ আছে আমাৰ পলিটিক্যাল সিচুৱেশন কোন ফালে গৈ আছে যদি নিজে আগবাঢ়ি আহি কথা নুকুৱা যিকোনো ক্ষেত্ৰত কিবা ভুল দেখিছা মাত নামাতা আৰু মই এইটো কথাও কওঁ যে টিচাৰৰো ভুল থাকিব পাৰে মোৰ কোনো বেয়া ফিল নহয় যদি মোক কোনবাই কাৰেক্ট কৰি দিয়ে বহুতবাৰ হৈছে মোক ষ্টুডেন্টে কাৰেক্ট কৰিছে সো তোমালোকে যদি ভুল দেখিছা কৰবাত যে টিচাৰ জনে কিবা ভুল কৈছে বা তুমি কিবা বেলেগ বস্তু জানা হেতু টিচাৰক কোৱা যে ম্যাম মই এইটো পাইছো বা স্যাৰ মই এইটো পাইছো মোক এইটো বুজাই দিও আৰু আজিকালি সব টিচাৰ বহুত বেছি ফ্ৰেন্ডলি হয় সো হেতু কাৰণে তোমালোকে এটা ইন্টাৰেক্টিভ দিলে বা কলিং বেল বাজিলে এইবোৰ বস্তু হয় সো তোমালোকৰ এটেনশনটো কৰবাত ডাইভাৰ্ট হৈ যায় সো হেতু কাৰণে নিজৰ ভয়েসটো ৰাখা কোবাত ৰখাই দিয়া কি মই বুজি পোৱা নাই ম্যাম এটো ৰিপিট কৰিব নেকি মই এখিনি পাৰ্টত স্কিপ কৰি গলো বা এখিনি পাৰ্টত মই শুনা পোৱা নাই এইটো এটা বস্তু সেকেন্ডলি মই আৰু এটা ইম্পৰ্টেন্ট কথা ক'বলৈ খুজিছো যে তোমালোকে আমাৰ টাইমত কে তোমালোক এতিয়া বহুত বেছি এডভান্সড হয় আমাৰ টাইমত আমি হোৱাটসএপও পোৱা নাছিলো আৰু আমি ইমান নেটৰ ওপৰত ডিপেন্ডেন্টও নাছিলো লাইব্ৰেৰী গৈ পঢ়া বা টিচাৰে যিখিনি ক্লাছত বুজোৱা সেইখিনিৰ ওপৰত এটা অভ্যাস যোনটো মই এজ এ টিচাৰ ষ্টুডেন্টছৰ মাজত দেখিছো যে আজিকালি নাই হেতু হৈছে ষ্টুডেন্টছে ক্লাছ নোটস বনাব নাজানে ক্লাছত যেতিয়া টিচাৰে বুজাই থাকে হেতু নোট ডাউন কৰাটো কিমান নেসেসাৰী হেতু সিহঁতে নজানা হৈছে প্ৰবাবলি বিকজ ইন্টাৰনেটৰ ওপৰত ডিপেন্ডেন্সিটো বহুত বেছি হৈ গৈছে আৰু ইন্টাৰনেটত সব ইনফৰমেশন পোৱা যায় হেতু কাৰণে কিন্তু এইটো বস্তু তোমালোকে এজন টিচাৰে নিজৰ অকল নলেজ নহয় তেওঁলোকৰ এক্সপেৰিয়েন্সও শেয়াৰ কৰে আমি বহুত বস্তু এজ এন এক্সপেৰিয়েন্সড পাৰসন শিকো সো সেইকাৰণে এইটো অভ্যাস ৰাখা নট জাস্ট অনলাইন বাট অফলাইনতো তোমালোকে এখন নোটবুক ৰাখা পেন ৰাখা সেইবিলাক টিচাৰে যেতিয়া ক্লাছত ইন্টাৰেক্ট কৰে ক্লাছত বুজাই সেইবোৰ নোট ডাউন কৰা
আৰু যেনেকে মই ক'লো যে টাইমটো বেলেগ আছিলে আমাৰ কম্পেয়াৰত তোমালোকলে সো তোমালোকৰ তাত ৰিসোৰ্সেছৰ অভাৱ নাই সো কিছুমান বস্তু তোমালোকে নিজে চেষ্টা কৰা শিকিবলৈ ফৰ এক্সাম্পল মাইক্ৰসফট ৱৰ্ড মাইক্ৰসফট পাৱাৰ পইণ্ট মাইক্ৰসফট এক্সেল এই তিনটা বহুত বেসিক মাইক্ৰসফট অফিস বেসিক্যালি বহুত বেসিক পোৰ্টেলছ হয় বহুত বেছি ইজি সফটওয়্যাৰছ হয় এইবিলাক তোমালোকে নিজে এক্সপ্লোৰ কৰা ফৰমেট কেনেকে কৰে ফন্ট কোনবোৰ ৰাখিব লাগে সাইজ কেনেকুৱা ৰাখিব লাগে স্পেচিং কেনেকুৱা ৰাখিব লাগে এইবিলাক হেল্প কৰিব নট জাস্ট মানে on the undergraduate level তোমালোকে ফিউচাৰ জি পঢ়িবা মাষ্টাৰ্স কৰিবা ৰিসাৰ্চ কৰিবা জি কৰিবা হেতু বিৰাট ডাঙৰ এটা সহায় হ'ব সেইকাৰণে আৰু বিকজ তোমালোক ইমান ইউটিউব চোৱা সো অলপ নিজৰ টাইমটো প্ৰগ্ৰেছিভ ৱে টু ইউটিলাইজ কৰা মই জানো মানে ইন্টাৰেষ্টিং হয় বহুত ইউটিউবত আমি এটা ভিডিঅ চাবলৈ গলে 5-6টা চাই দিও হেতু হয় কিন্তু অলপ নিজৰ টাইমটো তেনেকে ইউটিলাইজ কৰা বিকজ এতিয়া তোমালোক ঘৰত আছা সো অলপ ক্লাছৰ বাদে যিখিনি টাইম পোৱা যিখিনি তোমালোকে ধৰা এন্টাৰটেইনমেন্ট হিচাপত ইউজ কৰা হেতু চেনেলাইজ কৰা অলপ এন্টাৰটেইনমেন্টত দিয়া অলপ তোমালোকে কিবা শিকাৰ কাৰণে দিয়া এই বেসিক সফটওয়্যাৰছ বোৰ যোনবোৰ মই ক'লো যে মাইক্ৰসফট অফিস হেতু কাৰণে এইবোৰ বহুত বেছি সহায় হ'ব তোমালোকক ফিউচাৰত গৈ সো এখিনি মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা এটা I sort of remarks দিছো আজিৰ সেশনটোৰ ওপৰত সো এখিনি মই কবলে আছিল ধন্যবাদ ডক্টৰ চক্ৰৱৰ্তী আমি আকৌ আপোনাৰ ওচৰলৈ আহিম আমাৰ প্ৰশ্নসমূহ লৈ এতিয়া মই যাব বিচাৰিছো ডক্টৰ মিঠু অঞ্জলি গায়নৰ ফালে তেওঁক মই অনুৰোধ জনাব বিচাৰিছো আমাৰ এই সেশনটোৰ বিষয়ে অলপ তেওঁ ওপেনিং ৰিমাৰ্কস দিয়া যাবে Okay. Am I audible? Hi. Okay. Thank you, Dr. Manjil. So, মোৰ নাম মিঠু অঞ্জলি গায়ন মই বৰ্তমান ত্ৰিপুৰাৰ পৰা এই প্ৰগ্ৰামটোত অংশগ্ৰহণ কৰি আছো আৰু ইয়াতে মই ত্ৰিপুৰা ইউনিভাৰ্চিটিত কাম কৰো ইন দ্য ডিপাৰ্টমেন্ট অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স এজ এন এছিষ্টেণ্ট প্ৰফেচৰ আৰু তাৰে আগতে মই অসমতো কাম কৰিছো টিচিঙতো আৰু লাইব্ৰেৰীতো কাম কৰিছো মই অসম মহিলা বিশ্ববিদ্যালয় আৰু ৰয়েল গ্লোবেল ইনষ্টিটিউটত এতিয়া বৰ্তমান ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আই গেছ সো কেৰিয়াৰ ৱাইজ দ্যাটছ অল এবাউট মি আৰু মই অসমৰ শোণিতপুৰ জিলাৰ পৰা বিলং কৰো আৰু সংবিধানৰ লগত আজি এটো মোৰ ফাৰ্স্ট কোলাবৰেচন হয় আই এম থ্যাঙ্কফুল টু ডক্টৰ মঞ্জিল কি মোক এটা অপৰচুনিটি দিলে সংবিধানৰ লগত এটা কোলাবৰেচন কৰিবলে এজ এ পেনেল এজ এ লাইক পেনেলিষ্ট তো আৰু মই দেখিছো মই আগতে ইমান ভালকে গম পোৱা নাছিলো সংবিধানৰ বিষয়ে দ্যাটছ টোটালি মাই বেড কিন্তু এতিয়া মই মোৰ ইনিশিয়েল ৰিসাৰ্চ খিনি কৰি দেখা পাইছো তেখেতসকলে বহুত ভাল কাম কৰি আছে ইন দা ফিল্ড অফ ষ্টুডেন্ট কাউন্সেলিং স্পেশালি ইন নৰ্থ ইষ্ট ইণ্ডিয়া তো আজি এই পেনেল ডিসকাশনটোত মই অনলাইন আন্ডাৰগ্ৰেড এডুকেশ্যনৰ ওপৰত মোৰ যোনখিনি ৰিমাৰ্কস সেইখিনি ৰাখিবলৈ পাই আই এম ফিলিং ৰিয়েলি গ্ৰেটফুল তো ডক্টৰ ইশানীয়ে অলমোষ্ট গোটেইখিনি ইম্পৰ্টেণ্ট পইণ্টছ তেখেতে অলৰেডি ৰাখিছে যে যিকোনো বস্তুৰে প্ৰ'জ এণ্ড কনছ থাকে যেনেকে সকলো বস্তুৰে থাকে ইন দ্য সেম ৱে অনলাইন এডুকেশ্যনৰো আছে আমি দেখিছো বহুতখিনি এডভান্টেজেছ দেখিছো ডিসএডভান্টেজেছ দেখিছো আৰু লাইক ময়ো টিচিঙত থকা আজি 6 বছৰ হৈছে তাৰে প্ৰায় 1.5 বছৰ মান অনলাইন টিচিং কৰিছো মই আৰু এই প্ৰায় 1.5 বছৰৰ ভিতৰত যথেষ্টখিনি প্ৰবলেম আমিও ফেস কৰিছো লাইক আমি জানো যে ষ্টুডেন্টছে বহুত প্ৰবলেম ফেস কৰে কিন্তু টিচাৰ খিনিও অলমোস্ট সিমিলাৰ প্ৰবলেম যে ফেস কৰে মেন্টালি ফিজিক্যালি বহুত প্ৰবলেম ফেস কৰা হয় তো এটো এটা বহুত ধৰণৰ এটা এংজাইটি আনিছে এই অনলাইন এডুকেশ্যনটোৱে both teacher and student ওপৰত এটা বহুত ধৰণৰ এংজাইটি আনিছে এতিয়া ক'ব গ'লে এটো সেমিষ্টাৰত things are becoming easier কিন্তু যোনটো যেতিয়া ইনিশিয়ালি ষ্টাৰ্ট কৰা হৈছিল পেন্ডেমিকে এটা প্যাৰাডাইম শিফট আনিছে মই নকওঁ যে অনলাইন টিচিং আগতে নাছিলে অনলাইন লাৰ্নিং প্ৰসেসটো আগতেও আছিলে কিন্তু পেন্ডেমিক মেড ইট লাইক pandemic forced it on all of us এতিয়া মানে আমি ফোর্সফুল হৈ গৈছো এটো অনলাইন এডুকেশ্যন টু অনলাইন প্ল্যাটফর্ম বোৰৰ ওপৰত ডিপেন্ড কৰিবলে তো এটোৱে টিচাৰকো ফোর্স কৰিছে বহুত নতুন বস্তু শিকিবলে
ষ্টুডেণ্টকো ফ'ৰ্চ কৰিছে চ' both of us teachers and students আমি দুইটা পাৰ্টিয়ে লাৰ্নিং নতুন নতুন বস্তু শিকি আছো তো শিকি থাকোতে কি হয় হয়তো আমাৰ দ্বাৰাও ভুল হ'ব পাৰে টিচাৰৰ দ্বাৰাও ভুল হ'ব পাৰে যেনেকে ডক্টৰ ইশানীয়ে কৈছে যে তোমালোকে টিচাৰৰ ভুল দেখিলেও সেইটো ক'বা সেইটোৱে that's the point মানে টিচাৰো যদি ভুল দেখা টিচাৰজনক মৰেলি ডিমোটিভেট নকৰাকে তোমালোকে বস্তুটো ৰাখিবলৈ ট্ৰাই কৰিবা কাৰণ এইটোও ইম্পৰ্টেণ্ট হয় যে টিচাৰ এজনক ভুল এটা দেখুৱাই দিয়াৰ লগে লগে যদি যি ধৰণে তোমালোকে দেখুৱাইছা যদি ৱেটো পজিটিভ নহয় টিচাৰজনো মৰেলি ডিমোটিভেট হ'ব পাৰে আৰু টিচাৰ এজনকো বহুত মটিভেশ্যন লাগে ফিজিকেল ক্লাছৰুমৰ কাৰণেও আমাক মটিভেশ্যন লাগে আৰু অনলাইন ৱৰ্ল্ডতো আমাক বিশেষকৈ বেছি মটিভেশ্যন লাগে আমি ভালকে তোমালোকৰ আগত প্ৰেজেণ্ট কৰিবলৈ আমি মটিভেটেড হৈ থাকিব লাগিব তো ডিমোটিভেট নকৰাকে তোমালোকে বস্তুখিনি ৰাখিবা টিচাৰক জনাবা যে এইখিনি প্ৰব্লেম পাইছা যেতিয়ালৈকে তোমালোকে নজনোৱা যে প্ৰব্লেম কি ফেচ কৰিছা তো টিচাৰ্ছ আৰ নট লাইক অমনিচিয়েণ্ট তো গম নাপাব ন তুমি বস্তুটো ৰাখিলেহে গম পাব সেইটোৱে সেইকাৰণে সদায় তোমালোকৰ প্ৰব্লেম কি ফেচ কৰিছা সেইখিনি টিচাৰৰ আগত ৰাখিবলৈ চেষ্টা কৰিবা আৰু সেয়ে মানে অনলাইন এডুকেশ্যনটোৱে যাতে আমাক মানসিকভাৱে এটা নিগেটিভ সাইডলৈ লৈ নাযাওক হেতু কাৰণে আমি চেষ্টা কৰি যাব লাগে বিশেষকৈ যেটো দেখা গৈছে যে এই অনলাইন এডুকেশ্যন সিস্টেমটো আগবাঢ়ি থাকিব আৰু নেশনাল এডুকেশ্যন পলিচি যেটো 2020 ৰ হয় তাতো অনলাইন এডুকেশ্যনক বহুত ইম্পৰ্টেন্স দিয়া গৈছে গভৰ্নমেন্ট অফ ইন্ডিয়াই বহুত ইম্পৰ্টেন্স দিছে আৰু তেখেতে গভৰ্নমেন্ট অফ ইন্ডিয়াই বিচাৰিছে যে টিচাৰ্ছ বিলাকে নতুন কোৰ্স ক্ৰিয়েট কৰক বিভিন্ন অনলাইন প্লেটফৰ্ম আছে যোনবোৰ স্বয়ম হৈ গ'ল বা NPTEL হৈ গ'ল তাতে টিচাৰক নতুন কোৰ্স ক্ৰিয়েট কৰিব কাৰণেও এটা গভৰ্নমেন্টৰ ফালৰ পৰা এটা পুশ আহিছে আৰু যি দেখা গৈছে যে এটো থাকিব ইটস হিয়াৰ টু ষ্টে তো আমাক ইকুইপ কৰিব লাগিব টিচাৰ ষ্টুডেন্ট সকলোৱে ইকুইপ কৰিব লাগিব so that we will get something fruitful okay so with this মই মোৰ opening remark to close কৰিব বিচাৰিছো আৰু now over to the moderator ধন্যবাদ ডক্টৰ গায়ন আমি যেতিয়া ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো কৰিছিলো তেতিয়া আমাৰ এটা হিতান আছিলে যত আমাক পেনেলিষ্টৰ বাবে প্ৰশ্ন সুধিব পৰা অপচন এটা আছিলে আৰু সেই অপচনটো ইউজ কৰি বহুকেজন ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন সুধিছে সেই প্ৰশ্নকেইটা এতিয়া মই ডক্টৰ চক্ৰৱৰ্তী আৰু ডক্টৰ গায়নক সুধিব গৈছো কিন্তু আপোনালোকৰ এতিয়া জুম লাইভ কলত থকা সকলৰ যদি কিবা বেলেগ প্ৰশ্ন আছে তেতিয়াহলে চ্যাট অপচনটো ব্যৱহাৰ কৰি আপোনালোকে প্ৰশ্নটো সুধিব পাৰে ইয়াতো আৰু আমি শেষৰ ফালে সেই প্ৰশ্নকেইটা ল'ম মোৰ প্ৰথম প্ৰশ্নটো ডক্টৰ ইশানী চক্ৰৱৰ্তীলৈ প্ৰশ্নটো এনেকুৱা ধৰণৰ আৰু এই প্ৰশ্নটো মোৰ মতে সকলো অনলাইন ষ্টুডেন্টৰ অনলাইন শিক্ষা গ্ৰহণ কৰা ষ্টুডেন্টৰ থাকিব পাৰে প্ৰশ্নটো হৈছে যে হাউ টু কনসেন্ট্ৰেট মোৰ অন ক্লাसेस এণ্ড ষ্টাডিজ বিং এট হোম এনভাইৰনমেন্ট এজ উই ডু নট গেট এ ক্লাছৰুম এনভাইৰনমেন্ট এট হোম হয় এইটো যোনটো প্ৰবলেম এইটো মানে সবৰে বিকজ ঘৰত এনভাইৰনমেন্টটো যেনেকৈ মই ক'লো কি ঘৰৰ এনভাইৰনমেন্টটো কমপ্লিটলি বেলেগ হয় কিন্তু এইটো এজ ষ্টুডেন্টস তোমালোকে নিজে এটা এনভাইৰনমেন্ট নিজৰ কাৰণে কৰিব লাগিব ফৰ এক্সাম্পল যেটো টাইমত তোমাৰ ক্লাছ হয় ফৰ এক্সাম্পল ধৰা 9টাৰ পৰা 1টা বজালৈকে বা 9টাৰ পৰা 2টা বজালৈকে তোমাৰ সদায় ক্লাছ থাকে হেতু টাইমত তোমালোকৰ যোনটো য'ত তোমালোকে ক্লাছ কৰা তোমালোকে এনেকে নকৰিবা কি ফোনটো বা ল্যাপটপটো যেটো ডিভাইসত তোমালোকে ক্লাছটো কৰি আছা হেতু লৈ ঘুৰি ফুৰিছা ইফালে গৈছা হিফালে গৈছা হেতু নকৰিবা এটা জায়গাত বহি পেলাই যেনেকে তোমালোকে পঢ়িবলে বহা এটা টাইমত সবেই পঢ়িবলে বহে ৰাতিপুৱা বা আবেলি যোনটো আমি সৰুৰে পৰা এটা টাইম কৰিছিলো কি ৰাতিপুৱা অলপ পঢ়ো স্কুল যাও তাৰছত আহি পেলাই আকৌ আবেলি পঢ়ো হেতু টাইমত তোমালোকে যেহেতু ক্লাছটো যেটো টাইমত তোমালোক ক্লাছত থাকা হেতু টাইমত বহি লোৱা এটা জায়গাত বহা হেতু টাইমত ঘৰৰ মানুহকো কবা যে পাৰাপক্ষত আনলেছ নেসেসাৰি নহয় পাৰাপক্ষত মোক ডিস্টার্ব নকৰিবা মই ক্লাছ কৰিম আৰু ঘৰৰ মানুহবিলাকেও নিশ্চয় তোমাৰ লগত হেখিনি কোঅপাৰেচন ৰাখিব সো হেতু টাইমত তুমি বহি ফুল ফ্লেজেডলি ক্লাছটো কৰা মই যোনটো কৈছো কি ক্লাছ নোটস বনোৱাটো নেসেসাৰি হেতুও কৰা টিচাৰজনে পঢ়াই আছে অবভিয়াসলি তেখেতে যোনটো পিপিটি আছে বা নোটস আছে তোমালোকক দিব কিন্তু তোমালোকেও কি পঢ়াই আছে তোমালোকে সাইমালটেনিয়াসলি লিখি যোৱা আৰু তাৰ পিছত ক্লাছটো শেষ হৈ গল তাৰছত তোমালোকে নিজৰ ব্ৰেক যেটো ললা মেলিলা
তাৰপিছত গোটেই দিনটোত কি ক্লাছ হৈছে সেইটোত এবাৰ ৰিভাইজ মাৰা যে আজি কি পঢ়ালে তোমালোকে সেনেকুৱা টপিক এটা গৈ পেলাই অনলাইন চোৱা ৰিলেটেড ভিডিঅ'জ চোৱা সায়েন্স হলে বেছি যোনবোৰ টেকনিক্স হয় ধৰা মই এটা এক্সাম্পল দিছো পিচিআৰ যোনটো টেকনিক হয় তোমাৰ হেতু টেকনিকত তোমাৰ ভিডিঅ'জ পাবা কেনেকে হেতু কৰে কি লাগে কি ৰিকুৱায়াৰমেন্টস তুমি যেতিয়া হেতু ৰিভিশন মাৰিবা তুমি যেতিয়া নিজে আগবাঢ়ি পঢ়িবা তোমাৰ হেতুত অটোমেটিকলি কিবা ডাউট বা কিবা আন্ডাৰষ্টেণ্ডিং ওলাব ডাউট ওলাবা নেক্সট ডে টিচাৰক খুধা মই এনেকে পঢ়িছিলো মোৰ ইয়াতে এটা ডাউট আছে এইটো বস্তু যদি তোমালোকে এনেকে ভাবি লৈ লোৱা যে এতিয়া মোৰ ক্লাছ এইটোৱেই মোৰ লগত মোৰ ক্লাছমেটছ নাথাকিব মই ক্লাছমেটছৰ লগত যোনটো হয় এটা ক্লাছত খুচা মেলা কৰা কথা পাতা হেতু নহয় হেতু নকৰি পেলাই মই যদি এইটো নিজৰ ৰুমটোকে আজি মই নিজৰ ক্লাছৰুম হিচাপে বনাই লওঁ আৰু মই সেইখিনি এফৰ্ট দিওঁ এই ক্লাছৰুমৰ দিয়া টাইমখিনি পুৰা ইউটিলাইজ কৰিবলৈ অটোমেটিকলি চাবা মই নকওঁ যে পুৰা 100% ক্লাছৰুমৰ নিচিনা হ'ব নহ'ব obviously এটা ফিজিক্যাল ক্লাছৰুমক আমি অনলাইন ক্লাছৰুমৰ লগত ৰেপ্লিকেট কৰিব নোৱাৰো কিন্তু at least 50% মান অলপ তোমালোকৰ পৰা এফৰ্টটো দিলে এটো নিশ্চয় হ'ব so I hope এখিনি দি সহায় হ'ব সব ষ্টুডেন্টছৰ এই আনসাৰটো ধন্যবাদ ডক্টৰ চক্ৰৱৰ্তী মোৰ দ্বিতীয় প্ৰশ্নটো এতিয়া ডক্টৰ গায়নৰ ফালে মই দিব বিচাৰিছো প্ৰশ্নটো হৈছে অলপ টিচাৰ আৰু ষ্টুডেন্টৰ মাজত কমিউনিকেশ্যনৰ বিষয়ে প্ৰশ্নটো এনেকুৱা যে কেতিয়াবা ষ্টুডেন্টজনৰ যদি ডাউট থাকে তেতিয়া হলে অনলাইন ক্লাছত সোধা মেলা কৰিবলৈ অলপ অসুবিধা হয় বা কেতিয়াবা ক্লাছটো শেষ হৈ যায় কিন্তু মানে সুধিবলৈ থাকি যায় ডাউটটো তেনে ক্ষেত্ৰত মানে কি কৰা উচিত ওকে সো এই প্ৰশ্নটো জনে সুধিছিলে তেখেত আছে নেকি বাৰু এতিয়া অনলাইন মই নামৰ সতে প্ৰশ্নখিনি টেলি নকৰিলো ওকে ঠিক আছে বাৰু নহয় মই একচুয়ালি জানিব বিচাৰিছিলো মানে যোনজনে সুধিছিলে তেখেতৰ গোটেই ক্লাছটোত গোটেইখিনি ষ্টুডেন্টৰ এনেকুৱা প্ৰবলেম হয় নে অকল তেখেতৰ এনেকুৱা প্ৰবলেম হৈছিলে সেই কোৱেশ্চনটো মই সুধিব বিচাৰিছিলো তো বাৰু ঠিক আছে মই মানে মোৰ অভিজ্ঞতাৰ পৰা মই ক'ব পাৰো যে মানে প্ৰায় ভালেখিনি ছাত্ৰ ছাত্ৰী এনেকুৱা এটা প্ৰবলেম হয় যদি মানে ক্লাছটোত 80% ষ্টুডেন্টৰ এনেকুৱা এটা প্ৰবলেম হয় যত নেকি ষ্টুডেন্ট আৰু টিচাৰৰ মাজত এটা কমিউনিকেশ্যন গ্যাপ থাকে যত কোৱেশ্চন সুধিবলৈ হয়তো ভয় লাগে এটা ষ্টুডেন্টে কোৱেশ্চন নুসুধাৰ মই ভাবো যে দুটা কাৰণ থাকে এটা হয়তো ষ্টুডেন্ট আন্ডাৰ কনফিডেন্ট থাকে যে সবৰ আগতে সুধিব লাজ কৰে বা কোৱেশ্চনটো ভ্যালিড হয় নে নহয় এটা মানে ভয় ভাব থাকে নহলে কেতিয়াবা ষ্টুডেন্টস অলপ ওভাৰ কনফিডেন্ট হৈ যায় যত নেকি তেখেতে ভাবে যে ওকে আই নো এভৰিথিং তো মই টিচাৰক নুসুধিলেও হ'ব তো এতিয়া ষ্টুডেন্টস খিনি যদি 80% ষ্টুডেন্টে যদি এনেকুৱা এটা প্ৰবলেম ফেচ কৰিছে যত নেকি কোৱেশ্চন সুধিব পৰা নাই টিচাৰক এটা কমিউনিকেশ্যন গ্যাপ ফিল কৰিছে তেনেহলে আই থিংক সবে একেলগে মিলি পেলাই টিচাৰজনক তেখেতসকলে মানে লগত কথা পাতিব লাগিব যে আমাৰ ডাউট থাকি গৈছে আৰু আমাৰ ডাউটবোৰ ক্লিয়াৰ হোৱা নাই আৰু অকলে গলে হয়তো এজন ষ্টুডেন্ট যদি অকলে যায় তেতিয়া হলে হয়তো তাৰ কিছুমান আকৌ ৰিপাৰকাশন হ'ব পাৰে যদি গ্ৰুপত গৈ সুধে বা গ্ৰুপত যদি এপ্ৰোচ কৰে টিচাৰজনক তেতিয়া আই থিংক মোৰ মতে এটা বেছি পজিটিভ আউটকাম আহিব তো এটো কাৰণে এটা কাম কৰিব পাৰি যে যদি 1 আৱাৰৰ ক্লাছ হয় 1 আৱাৰৰ ক্লাছটোত ষ্টুডেন্টস খিনিয়ে টিচাৰক এপ্ৰোচ কৰিব পাৰে যে তো ক্লাছ আৰু ডিসকাশনত ভাগ কৰক প্ৰত্যেক দিনে যে 30 মিনিটৰ ক্লাছ লওক তাৰপিছত 15 মিনিটৰ এটা আপোনালোকে এটা ডিসকাশন হিচাপত ৰাখক সেই 15 মিনিটছত অকল ডিসকাশন হ'ব কাৰ কি কোৱেশ্চন আছে সেইখিনি ষ্টুডেন্ট খিনি ৰাখিব এনেকুৱা এটা মেথডলজি ষ্টুডেন্টস খিনিয়ে টিচাৰক এপ্ৰোচ কৰি চাব পাৰে যে টিচাৰ আমাক এনেকুৱা কৰি দিয়ক যে 30 মিনিটস আপুনি পঢ়াব তাৰপিছত 15 মিনিটস বা 20 মিনিটস আমি ডিসকাশনলৈ যাম আৰু যদি ষ্টুডেন্ট গৰাকীয়ে বা ষ্টুডেন্ট জনে যদি ক্লাছত সুধিব ভয় কৰে বা তেখেতে আন্ডাৰ কনফিডেন্ট ফিল কৰে তেতিয়া পাৰ্সোনালি এপ্ৰোচ কৰিব পাৰে
তো হেতু চাই লব যে টিচাৰজন কিমান এপ্ৰোচেবল হয় প্ৰত্যেক টিচাৰে বেলেগ থাকে বেলেগ পাৰ্সনালিটি টাইপ থাকে তো এপ্ৰোচেবিলিটি লেভেলটো বেলেগ থাকে তো চাই লব যে কেনেকে এপ্ৰোচ কৰিব পাৰি তো ফৰ্মেলি ফাৰ্স্ট এপ্ৰোচ কৰিলে ভাল হয় এটা ইমেইল দি চাব পাৰে যে মই আজি ক্লাছত বুজা নাছিলো বা প্ৰিভিয়াছ ক্লাছত বুজা নাছিলো মেম বা স্যাৰ মই কল কৰিব পাৰিম নেকি আপোনাক যদি পাৰমিশন দিয়ে কল কৰি সুধি চাব পাৰে otherwise আজিকালিতো টিচাৰ্স বোৰ বহুত কুলে থাকে most of the teachers 2.0 বুলি কম মই they are very cool মানে all of us are very cool I don't think কি টিচাৰে বেয়া পাব personally approach কৰিলো তাৰপিছতে আৰু টিচাৰৰ এটা প্ৰাইমাৰী ডিউটিয়ে হয় যে টু ক্লিয়াৰ দা ডাউটস যদি হেতুৱে টিচাৰজনে কৰিব পৰা নাই I don't think it's worth it তো আৰু হেতু কাৰণে we get paid for so I think টিচাৰে হেতু কৰিবই লাগিব ডাউট ক্লিয়াৰ কৰি দিবই লাগিব at any cost ডাউটটো ক্লিয়াৰ কৰি দিবই লাগিব সো আপোনালোকে মানে ষ্টুডেন্টস খিনিয়ে কেনেকে এটা এপ্ৰোচ কৰে তেখেতসকলৰ ওপৰত ডিপেন্ড কৰিব তো মই এটো ভাবো যে এটো 30 মিনিটস 15 মিনিটসৰ এটা মানে তেখেতসকলে এটা মডেল টিচাৰজনক দেখাব পাৰে যে প্ৰত্যেক দিনে আমাক ডিসকাশনৰ কাৰণে টাইম দিয়ক তো এটো কৰি চাব পাৰে ইন মাই অপিনিয়ন ধন্যবাদ ডক্টৰ গায়ন তৃতীয় প্ৰশ্নটো উত্তৰ মই দিব বিচাৰিছো এই প্ৰশ্নটো এনেকুৱা ধৰণৰ being a mathematics student I am more interested in solving problems related to theories than studying only about theories the teacher seems to be stuck with only the theory part during online classes but it is not quite the same in a real classroom মই বুজি পাইছো এই অসুবিধাটো যে অনলাইন ক্লাছৰুম সেটিংত যোনবিলাক টেকনিক্যাল সাবজেক্ট যেনেকে টেকনিক্যাল মানে প্ৰবলেম সলভিং এসপেক্ট যত আছে সাবজেক্ট বিলাকৰ যেনেকে ধৰক গণিত বা পদাৰ্থ বিজ্ঞান সেই তেনেকুৱা ধৰণৰ সাবজেক্ট বিলাকৰ অলপ অসুবিধা হয় কাৰণ অকল যদি থিওৰি পাৰ্টটো পঢ়াই থকা যায় তেতিয়া হলে প্ৰবলেম সলভিং প্ৰেক্টিসটো নাইকিয়া হৈ গলে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাটো অসুবিধা হয় ইউনিভাৰ্সিটি পৰীক্ষাটো অসুবিধা হয় কিন্তু তাতকে বেছি অসুবিধা হয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক কম্পিটিটিভ এক্সাম যোনবিলাক হয় পিছৰ এন্ট্ৰেন্সৰ কাৰণে আৰু এই অসুবিধাটো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক মানে জনাইছে যোৱা এক বছৰ ভিতৰত বা 1.5 বছৰ বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা ধৰণৰ অসুবিধা হৈছে সো ইয়াৰ সমাধানটো মানে ইমান সহজ নহয় কাৰণ অনলাইন মানে স্লাইড লৈ পেলাই গণিত বা পদাৰ্থ বিজ্ঞান পঢ়োৱাটো অলপ কঠিন যদি মানে বেলেগ বিষয়ৰ তুলনাত সো সেইকাৰণে শিক্ষকসকলেও অকমান অসুবিধা পাইছিলে আৰম্ভণিতে কিন্তু এতিয়া মই যি দেখিছো যে ক্ৰমানে এই অসুবিধাটো অলপ দূৰ কৰিছে আৰু তেওঁলোকে নিজে মানে অলপ ইনোভেটিভ কিছুমান টেকনিক ইউজ কৰি পেলাই পঢ়াবলৈ আৰম্ভ কৰিছে কিন্তু অনলাইন ক্লাছ কৰিবলৈ নৰ্মেল ক্লাছ কৰাতকে অলপ বেছি মানে সময় খৰচ হয় কাৰণ কেতিয়াবা টেকনিক্যাল ডিফিকাল্টিজৰ কাৰণে ক্লাছৰ 5 মিনিট 10 মিনিট গুচি যাব পাৰে বা সেটআপ কৰিবলৈ অলপ সময় লাগিব পাৰে বা ষ্টুডেন্ট আহিবৰ কাৰণে অলপ ওয়েট কৰে তেনেকুৱা ধৰণৰ কিবা কাৰণত কেতিয়াবা অনলাইন ক্লাছত মানে অলপ অসুবিধা হয় বা বিশেষকৈ গণিত বা পদাৰ্থ বিজ্ঞানত এনেকুৱা হয় যে ক্লাছৰুমত পঢ়াই থাকিলে ছাত্ৰ ছাত্ৰীসকলৰ মুখখন দেখি পেলাই গম পোৱা যায় যে তেওঁলোকে বুজি পাইছে তেওঁলোকক অলপ লাহেকে পঢ়াব লাগে নে অলপ বেছি খৰকে পঢ়াব লাগে সেই এফেক্টটো অনলাইন ক্লাছৰুমত নাইকিয়া হৈ যায় সেইকাৰণে অলপ স্পিডটোৰ লগতো মানে অলপ অসুবিধা হয় কেতিয়াবা বেছি ফাষ্ট যোৱা হয় কেতিয়াবা বহুত বেছি স্লো যোৱা হয় তেনেকুৱা ধৰণৰ বহুত অসুবিধা আছে সো প্ৰবলেম প্ৰেক্টিস কৰোৱাটো অলপ ডিফিকাল্ট মানে অনলাইন ক্লাছৰুমত অকল প্ৰবলেমৰ কাৰণে যদি এটা ক্লাছ ৰখা হয় সেইটো মোৰ মতে অলপ ডিফিকাল্ট হয় সেইকাৰণে হয়তো শিক্ষকসকলে মানে ইমান কৰিব বিচৰা নাই সেই বস্তুটো বা তেওঁলোকৰ মানে সময়ৰ নাটনিৰ বাবে এনেকুৱা ধৰণৰ কাম কৰিব পৰা নাই সো মই ছাত্ৰ ছাত্ৰীসকলক মই এইটোৱে ক'ব বিচাৰো যে গণিত বা পদাৰ্থ বিজ্ঞানৰ যদি প্ৰবলেম প্ৰেক্টিস কৰিব বিচাৰে তেতিয়াহলে তেওঁলোকে যিকোনো প্ৰবলেম বুক এখন লওক যোনখন কিতাপ ৰেকমেন্ড কৰা হৈছে টেক্সট বুক যোনখন ৰেকমেন্ড কৰিছে ইউনিভাৰ্সিটি বা কলেজত সেই টেক্সট বুকখন লওক লৈ পেলাই তাৰে প্ৰবলেম বিলাক সলিউশন বিলাক কৰিবলৈ চেষ্টা কৰক আৰু যদি মানে সলিউশনটো কৰিব পৰা নাই তেতিয়াহলে অনলাইন আজিকালি ৰিসোৰ্সেস বহুত এভেইলেবল হয় যদি প্ৰশ্নটো টাইপ কৰি দিয়া যায় তেতিয়াহলে খুব সম্ভৱ মানে এটো অলমোস্ট 90% শিওৰ যে তেনেকুৱা ধৰণৰ সলিউশন এটা পাই যাব সেই প্ৰশ্নটোৰ কাৰণ এইবিলাক সহজ প্ৰশ্ন থাকে কিতাপবিলাকত আৰু সেই প্ৰশ্নবিলাক বহুত ছাত্ৰ ছাত্ৰী বা শিক্ষকে কৰি থৈছে আগতে আৰু ৰিসোৰ্স পুল এটা অনলাইন এভেইলেবল আছে সো তেওঁলোকে প্ৰথমতে নিজে সমাধান কৰিবলৈ চেষ্টা কৰক যদি সমাধান কৰিব পৰা নাই তেতিয়াহলে অনলাইন চাব পাৰে আৰু যদি বুজাত তাতোকৈ যদি বেছি অসুবিধা পাইছে তেতিয়াহলে ডক্টৰ গায়নে যেনেকে ক'লে যে টিচাৰৰ এপ্ৰোচেবিলিটি চাই পেলাই তেওঁলোকক মেইল বা ফোন কৰি সুধিব পাৰে যে মোক অলপ সময় দিব পাৰিব নেকি মই এনেকুৱা ধৰণৰ প্ৰবলেম কৰিব পৰা নাই তেনেকে টিচাৰ বিলাকক এপ্ৰোচ কৰিব পাৰে ইয়াৰ লগতে মই কেইটামান ৰিসোৰ্সেছৰ কথা ক'ব বিচাৰিছো মানে
অনলাইন গণিত আৰু পদাৰ্থ বিজ্ঞানৰ কিছুমান ৰিসোৰ্স আছে যোনবিলাক ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰিব পাৰে এটা হৈছে খান একাডেমি বুলি এটা ভাল ওয়েবসাইট আছে তাতে খান একাডেমিয়ে সিম্পল সৰু সৰু কনসেপ্ট যোনবিলাক আছে মানে ক্লাস 11 12 বা বিএসসি ফার্স্ট ইয়ার সেকেন্ড ইয়ার যোনবিলাক কনসেপ্ট আছে সেইবিলাকৰ ওপৰত কিছুমান ভিডিও বনায় আৰু সেই ভিডিওবিলাক খুব কম সময়ৰ হয় যেনেকৈ 5 মিনিট বা 10 মিনিটৰ ভিডিও হয় সেই ভিডিওবিলাক চাই পেলাই কনসেপ্টটো শিকি পেলাই প্ৰবলেম প্ৰেক্টিস কৰিব পাৰে খান একাডেমিৰো প্ৰবলেম শীটস থাকে আৰু এটা ৰিসোৰ্স আছে কোৰ্সেৰা বুলি কোৰ্সেৰাত বহু ভালেখিনি সংখ্যক টেকনিক্যাল কোৰ্স আছে কম্পিউটাৰ সায়েন্সৰ পৰা লৈ পদাৰ্থ বিজ্ঞানৰ পৰা লৈ ইকোনমিক্সৰ পৰা লৈ পেলাই গণিতলৈকে বহুখিনি কোৰ্স আছে সো আগতে কোৰ্সেৰাৰ কোৰ্সবিলাক এনেকুৱা আছিল যে প্ৰত্যেকটো সপ্তাহত এটা এটা ভিডিও ওলাইছিল কিন্তু আজিকালি তেনেকুৱা ধৰণৰ নহয় আজিকালি কোৰ্সটো যদি এনৰোল কৰে তেতিয়া হলে গোটেইখিনি ভিডিও একেলগে পোৱা যায় আৰু কোৰ্সেৰাৰ ভিডিওৰ লগতে প্ৰবলেম শীটস থাকে প্ৰবলেম শীটছৰ ওপৰত ডিসকাশন থাকে ফৰাম ডিসকাশন থাকে আৰু প্ৰবলেম শীটস বিলাকৰ সলিউশন থাকে আৰু যোনজন ইনষ্ট্ৰাক্টৰে সেই কোৰ্সটো পঢ়াইছে কোৰ্সেৰাত তেওঁলোকৰ অফিচ আৱাৰ্সও থাকে সো আজিকালি অনলাইন অফিচ আৱাৰ্স পাতে জুম মিটিং বা গুগল মিটত তেওঁলোকে অফিচ আৱাৰ্স পাতি পেলাই তাতে প্ৰশ্নবিলাক সুধিব পাৰে সো কোৰ্সেৰা মোৰ মতে এটা ভাল ওয়েবসাইট হয় যত আপোনালোকৰ যদি মানে যেনেকৈ লিনিয়াৰ এলজেব্ৰা কৰি আছে কোনোবাই ম্যাথমেটিক্সত সো হে লিনিয়াৰ এলজেব্ৰা কোৰ্স এটা যদি প্যাৰালেলি কোৰ্সেৰাত চাই প্ৰবলেম বিলাক প্ৰেক্টিস কৰে তেতিয়া হলে মোৰ মতে সহায় হ'ব আৰু আজিকালি কোৰ্সেৰা যেতিয়া তেতিয়া জয়েন কৰিব পাৰে একো মানে হেৰি নাথাকে টাইমিং নাথাকে কোৰ্স বিলাকৰ সো প্ৰত্যেকটো সপ্তাহতে নতুন নতুন কোৰ্স ওলাই থাকে সো এই দুটা মই ৰিসোৰ্স ৰেকমেন্ড কৰিম স্পেশালি গণিত আৰু পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু মই মানে এইটো ৰেকমেন্ড কৰিম যে তেওঁলোকে নিজে প্ৰবলেম বিলাক প্ৰেক্টিস কৰি চাওক ক্লাছৰ কাৰণে ওয়েট নকৰক আৰু যদি মানে অত্যন্ত অসুবিধা পায় তেতিয়া হলে টিচাৰক এপ্ৰোচ কৰিবলৈ ইমানখিনি কৈ মই এই প্ৰশ্নটো সামৰিব বিচাৰিছো মই ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো সুধিব বিচাৰিছো ডক্টৰ চক্ৰৱৰ্তী প্ৰশ্নটো এনেকুৱা ধৰণৰ যে ইট ইজ ভেৰি ডিফিকাল্ট টু ডু প্ৰজেক্টস এজ এ গ্ৰুপ because the members ignore us or don't put much effort in the work so how can we solve this problem online এইটো যোনটো প্ৰবলেম হয় এইটো মানে অফলাইনো হ'ব বিকজ এইটো দুজন মানুহৰ মেন্টালিটি কেতিয়াও একে নহয় বা দুজন মানুহে কেতিয়াও একে ধৰণে নাভাবে প্ৰজেক্টটো এটা টিম ৱৰ্ক হয় যিকোনো প্ৰজেক্ট বা যিকোনো প্ৰেজেন্টেশন যদি গ্ৰুপত দিয়া হয় সেইটো এটা টিম ৱৰ্ক হয় ইৰেসপেক্টিভ অফ এটো তোমাৰ অনলাইন হৈছে বা অফলাইন হৈছে তুমি এটো ভাবিব লাগিব যে এটো মোৰ কাম হয় সো সবে সেইখিনি বস্তু নিশ্চয় কিবা এটা মার্কস আছে বা কিবা এটা এলটমেন্ট আছে সেই কাৰণে হেতু দিয়া হয় সো যদি তুমি প্ৰেজেন্টেশন কৰি আছা বা কিবা প্ৰজেক্ট কৰি আছা হেতু তোমাৰ কিবা এটা মার্কস এলটমেন্ট আছে যদি গ্ৰুপত ডিভিজন হৈ আছে মানুহৰ মাজত কামটো কোনোবাই এজন এজ আ লিডাৰ হোৱা কামটো ভগাই দিয়ে যে মই ইখিনি টপিক কৰিম কোনোবাই ইখিনি টপিক কৰিব আমিও তেনেকৈ কৰিছিলো আগতে সো হেনেকে ডিভাইড কৰি সোৱা কাৰবাৰ হয়তো কৰবাত টপিকত কমফৰ্টেবিলিটি নাথাকিব পাৰে সেই কাৰণে সিহঁতে নকৰিব পাৰে তো ফ্ৰম টাইম টু টাইম এটা মিটিং ৰাখা এটা আপডেট লোৱা যে কিমান আগবাঢ়িলে কোট ল্যাক হৈ আছে কোট কিবা এটা প্ৰবলেম হৈ আছে আৰু এট দা এন্ড কোনবা টিচাৰে নিশ্চয় হে প্ৰজেক্টটো দিছে যদি বহুত বেছি ডিফিকাল্টি হৈ আছে টিচাৰ জনক কোৱা যে আমাৰ গ্ৰুপত আমি এটা ষ্ট্ৰাগল পাই আছো আমি আগবাঢ়িবই পাৰা নাই বুজিবই পাৰা নাই যে কেনেকে সাৰ্চ কৰিম মেটেৰিয়েলস বা কেনেকে বনাম বস্তুটো টিচাৰ জনে এটা গাইডেন্স তোমাক দিবই আৰু মই যেনেকে কলো আজিকালি অনলাইন বহুত ৰিসোৰ্সেস अवेलेबल থাকে মঞ্জিলেও হিটো কলে যে অনলাইন বহুত ৰিসোৰ্স अवेलेबल থাকে হেনেকে সোৱা আগতে কোনে কেনেকে কৰিছে কোনে কেনেকে ইনফৰমেশন দিছে যে কিবা এটা বস্তু কেনেকে কৰিব পাৰি ফৰ এক্সাম্পল যদি মই এটা অ্যাসাইনমেন্ট দিও মই এটা প্ৰেজেন্টেশন দিও তোমালোকৰ ওপৰত ধৰা মই কৈছো 5 জন মানুহে গ্ৰীন ন্যানো পাৰ্টিকলছৰ ওপৰত এটা প্ৰেজেন্টেশন বনাব সো গ্ৰীন ন্যানো পাৰ্টিকলছ বুলিবলে বহুত বস্তু থাকে হেতু আগত এটা টাইম লিমিট তোমালোকে গ্ৰুপৰ মাজত এটা টাইম লিমিট দিয়া যে আজিৰ পৰা এসপ্তাহৰ ভিতৰত আমি হয়তো পঢ়ি চাম পঢ়ি পেলাই কোনটো পাৰ্ট আমাক বেছি কমফৰ্টেবল লাগিছে আমি হেতু পাৰ্টৰ ওপৰত বনাম obviously slides বিলাকত তোমালোকক কৈ দিব কি ইমান মিনিটৰ হ'ব লাগিব প্ৰেজেন্টেশন
বা ইমান কেখন স্লাইড হ'ব লাগিব সো সেইটো হিচাপত তোমালোকে কোৱা কি আমি এনেকে কৰিম তাতে কনফ্লিক্ট হ'ব পাৰে দুজন মানুহে একেটা বস্তু ভাল পাব পাৰে বা এটা টপিক একদম এটা পাৰ্ট কোনেও নুঠাবও পাৰে সেইটো টাইমত যেনেকে মই কৈছো এজন এটলিষ্ট কোনবা এটা লিড লোৱাৰ কেপেবিলিটি কাৰবাৰ থাকিব লাগিব এটা গ্ৰুপৰ মাজত সেই মানুহজনে তেতিয়া সেইটো বস্তু ৰিজলভ কৰিব লাগিব তেনেকে যে দুজন ভাল লাগিছে তাৰ ভিতৰতে যদি পাৰ্টিশন হৈ যায় দুটা এটা টপিক দুজনৰে ভাল লাগিছে তাৰ ভিতৰত যদি বস্তুটো পাৰ্টিশন হৈ যায় সেইটো পাৰ্ট বাই পাৰ্ট কৰি দিয়া আৰু তেনেকে যদি এটা টপিক কোনবাই দেখিছে যে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট বাট নোবডি ইজ উইলিং টু এড্ৰেছ ইট তেতিয়া তুমি এজ এ লিডাৰ তুমি সেইটোক এড্ৰেছ কৰা এইটো বস্তু চোৱা at the end of the day ভাল পোৱা বেয়া পোৱা এটো নিজৰ মাজত থাকিব স্পেশালি when you work as a team এটো হবই যে তোমাৰ মাজত অলপমান কনফ্লিক্ট হৈছে কোনবাই কাৰবাৰ বিষয় বেয়াকে কৈছে কোনবাই কাৰবাৰ বিষয় কিবা ভালকে কৈছে কোনবাই কৈছে তোমাৰ বেছি দাদাগিৰি হৈছে লিডাৰ হৈ পেলাই এটো হবই এইবোৰ বস্তু just try to ignore this especially because তোমালোকে already struggle কৰি আছা on the online mode So I think enukwa eta approach lole try to be as positive as rational as possible enukwa eta approach rakhile mur aha aru moi nijor eta experience or pra koisu hoyto problem nohobo eneke try kori sabo pare ধন্যবাদ ডক্টর চক্রবর্তী মোৰ পৰৱৰ্তী প্ৰশ্নটো ডক্টৰ গায়নলৈ প্ৰশ্নটো তেনেকে সুধিছে যে can you recommend some online resources that we as students can look at in addition to our online classes Okay so এই প্ৰশ্নটো উত্তৰ দিবৰ বাবে মই students খিনিক অলপমান online resources ৰ বিষয়ে দেখুৱাব বিচাৰিম তো তাৰ কাৰণে মই মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰি আছো Dr. Manjul, can you enable my screen sharing? মই বেলেগ এটা ইমেইল আইডিৰ পৰা জয়েন কৰি থৈছো হয় এতিয়া কৰি চাও ওকে সো প্ৰথমতে মই এটা একদম জেনেৰিক হয় এই দুটা ৰিসোর্সেস হয় ই জ্ঞান কোষ আৰু ই পিজি পাঠশালা দুটা একদম ইয়াতে আপুনি বিভিন্ন ধৰণৰ তোমালোকে বিভিন্ন ধৰণৰ সাবজেক্টৰ ওপৰত ৰিসোর্সেস পাবা অনলাইন ৰিসোর্সেস পাবা অনলাইন ৰিসোর্সেস তো বহুত আছে যদি স্টুডেন্টসে ওয়ার্ল্ড ওয়াইড ওয়েবত যায় যিকোনো সার্চ ইঞ্জিনেদি সার্চ কৰে there is like abundance of information আৰু হেতু এটা একচুয়ালি প্ৰবলেমে হয় আজিৰ ডেটত আমি পেন্ডেমিক ফেস কৰি আছো আমি ইনফোডেমিকো ফেস কৰি আছো তো ইনফোডেমিকত কি হৈছে ইনফরমেশন এক্সপ্লোজন হৈ আছে বহুত বেছি ইনফরমেশন আছে আমাৰ ওচৰত তো হেতুও এটা এনজাইটিৰ সৃষ্টি কৰে হেতুও এটা আমাক কনফিউজ কৰায় কি কোনটো ৰিসোর্স ইউজ কৰিম কোনটো ভাল হ'ব তো যেতিয়া এটা ৰিসোর্স ইউজ কৰিব যাওঁ তাৰ আগতে আমি ৰিসোর্সটো অথেন্টিক ৰিসোর্স হয় নে নাই হেতু চাব লাগিব সেইকাৰণে মই ইয়াতে এনেকুৱা কিছুমান ৰিসোর্স হে লিষ্ট আউট কৰিছো যোনখিনি they are very authentic আৰু government initiated হয় বা very good organization দ্বাৰা initiate কৰা resources হয় তো first of all এটো হল ই জ্ঞান কোষ হয়তো তোমালোকে আগৰ পৰা জানিবও পাৰা যদি নাজানা এটো ই জ্ঞান কোষ কিন্তু ইগনোৰ যোনখিনি ষ্টাডি মেটেৰিয়েল আৰু মই ভাবো যে ইণ্ডিয়াত ইগনোৰ যোনখিনি ষ্টাডি মেটেৰিয়েল আছে সেইখিনি ওয়ান অফ দা বেষ্ট হয় কাৰণ তাত ইগনোৰ ষ্টাডি মেটেৰিয়েল খিনি কোনে বনাই আমি সদায় অথেন্টিসিটি বা ক্ৰেডিবিলিটি চেক কৰোতে ৰিসোর্সটোৰ পিছফালে কোন আছে হেতু চাব লাগিব কোনে ক্ৰিয়েট কৰিছে ৰিসোর্সটো তো এই ইগনোৰ যোনখিনি মেটেৰিয়েল হয় এখিনি একদম ইণ্ডিয়াৰ বেষ্ট ইউনিভাৰ্সিটিজৰ যোনখিনি টিচাৰ্স হয় তেখেত সকলে ক্ৰিয়েট কৰে তো এখিনি মানে ইয়াতে একদম মানে অথেন্টিক সোর্স হয় সেইকাৰণে মই এই জ্ঞান কোৰ্সটো দেখুৱাইছো ইয়াতে বিভিন্ন ধৰণৰ যদি আমি হোম পেজত যাওঁ তেতিয়া আমি মানে ডিফাৰেন্ট ক্যাটেগৰিজত এটো অলৰেডি ভাগ কৰি থোৱা আছে BA হিন্দি BA ইংলিশ BA উর্দু কিন্তু ইগনোৰ বেছিভাগ সায়েন্স সাবজেক্টত কোর্স অফার নকৰে বিকজ অফ প্ৰ্যাকটিক্যালৰ প্ৰবলেমটো কাৰণে হলেও আপুনি সায়েন্সৰো পাব ইয়াতে BSc যদি ক্লিক কৰে ইয়াতে আপুনি সায়েন্সৰো যথেষ্টখিনি আপুনি পাই যাব আৰু সোশ্যাল সায়েন্সেছৰ কাৰণেটো ইয়াতে বেষ্ট হয় বুলি মই কম হিষ্ট্ৰি সংস্কৃত যি সাবজেক্ট লাগে ইয়াতে আছে আৰু ইয়াতে এনেকৈ ক্লিক কৰাৰ পিছত
কোৰ্সটোলে লৈ যাব তাতে ক্লিক কৰিলে ডাউনলোড কৰিব পৰা যায় ইয়াতে ভিউ ওপেন বুলি এটা অপচন থাকে ভিউ অৰ ওপেন ইয়াতে ক্লিক কৰাৰ লগে লগে ডাউনলোড হৈ যায় So easily ignore resources খিনিৰ ওপৰত ডিপেন্ড কৰিব পাৰে ষ্টুডেন্ট খিনিয়ে ঘৰত বহি পেলাই কৰিব পাৰে আৰু আমি অকল ওপেন এক্সেস ৰিসোৰ্সেস মই ইয়াত লিষ্ট আউট কৰিছো কাৰণ যোনখিনি সাবস্ক্ৰিপশন বেসড হয় সেইখিনি তেখেতসকলে নোৱাৰিব সেইখিনিৰ কাৰণে এটা লাইব্ৰেৰীৰ পাসওয়াৰ্ড ৰিমোট লগইন লাগিব আইডিএন পাসওয়াৰ্ড সেইকাৰণে মই ইয়াতে অকল যোনখিনি ওপেন এক্সেস ৰিসোৰ্স যোনখিনি ফ্ৰীলি ডাউনলোডেবল হয় সেইখিনিহে মই লিষ্ট আউট কৰিছো সো ফাৰ্স্ট হৈ গ'ল আপোনাৰ জ্ঞান কোষ তাৰ পিছত আছে আপোনাৰ ইপিজি পাঠশালা ইপিজি পাঠশালাটো আপোনাৰ মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্সৰ এটা ইনিচিয়েটিভ হয় ইয়াতেও প্ৰায় গোটেইখিনি সাবজেক্ট ইনক্লুড হৈ আছে এই পেজটো স্ক্ৰল কৰি গলে ইয়াতে গোটেইখিনি টপিক দেখা পোৱা যায় কিন্তু ইয়াতে মোষ্ট অফ দা টাইম এজ দা নেম সাজেষ্ট ইপিজি পাঠশালা পিজি কোৰ্সেছৰ কাৰণে পোৱা যায় কিন্তু ইয়াৰে বহুতখিনি সিলেবাস ইউজি কোৰ্সৰ লগতো মেচ কৰে তো সেইখিনি ষ্টুডেন্টৰ ওপৰত ডিপেন্ড কৰিব ষ্টুডেন্ট জনৰ ওপৰত ডিপেন্ড কৰিব কি নিজৰ সিলেবাসখন আৰু ইয়াতে যোনখন সিলেবাস দিয়া আছে সেইখন অলপমান মেচ কৰি চাই ইয়াতে যিকোনো কোৰ্সটো সিলেক্ট কৰিব পাৰে এক্সেস টু জাস্টিস টো মই সিলেক্ট কৰিছো তাৰ পিছত ৰেন্ডমলি মই এটা ওপেন কৰি দিছো তো এটা ইয়াতে ডাউনলোড হৈ যাব তো ডাউনলোড হোৱাৰ লগে লগে ষ্টুডেন্টছে এটো মেচ কৰি চাব পাৰে নিজৰ সিলেবাসখনৰ লগত মিল আছে নাই যদি মিল আছে এই ইপিজি পাঠশালাটো ইউজ কৰিব পাৰে because ইপিজি পাঠশালা again বহুত অথেন্টিক সোর্স হয় কারণ ক্রিয়েটর্স খিনি মানে ইউনিভার্সিটি বা কলেজৰ ভাল ভাল টিচাৰ্সে ক্ৰিয়েট কৰিছে তো এটো এটা ইউজফুল ৰিসোৰ্স হয় তাৰ পিছত আছে এটো হল ন্যাশনাল ডিজিটাল লাইব্ৰেৰী অফ ইন্ডিয়া তো এনডিএলআই যোনটো লিংক হয় তাত ক্লিক কৰিলে এটো your user interface হয় তাতে আপুনি দেখা পাব যে স্টাডি এট হোম বুলি এটা কৰ্নাৰ আছে স্টাডি এট হোমত ক্লিক কৰিলে এখিনি পোৱা যায় ইঞ্জিনিয়াৰিং আছে সায়েন্স আছে হিউম্যানিটিজ আছে সব ক্যাটেগৰাইজ কৰি থোৱা আছে ডিফাৰেন্ট ষ্ট্ৰীমত তো যদি সায়েন্সৰ ষ্টুডেন্ট হয় সায়েন্সত ক্লিক কৰিলে কমন সাবজেক্টস আছে এগ্ৰিকালচাৰ আছে কেমিষ্ট্ৰি আছে সো ফিজিক্স আছে ফিজিক্সটো মই ওপেন কৰিছো তো ইয়াতে ফিজিক্স কোৱেশ্চন এণ্ড সলিউশন দি থোৱা আছে তো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াৰ লেফট হ্যান্ড সাইডৰ উইন্ডোত আহি গল ইয়াতে ডিফাৰেন্ট সাবজেক্টত ক্যাটেগৰাইজ কৰি থোৱা আছে যদি ভেক্টৰৰ কিবা প্ৰবলেম আছে ইয়াতে ক্লিক কৰিব পাৰে তো ইয়াতে প্ৰবলেম নাম্বাৰ ওয়াইজ প্ৰবলেমবোৰ দি থোৱা আছে প্ৰবলেমত ক্লিক কৰিলে প্ৰবলেমবোৰ সলিউশন দি থোৱা আছে তো আই থিংক এটো এটা ওয়ান অফ দা বেস্ট ৰিসোৰ্স হয় যত গৈ ষ্টুডেন্ট খিনিয়ে ঘৰত থাকি পেলাই ঘৰত বহি ইজিলি শিকিব পাৰে যদি ইন্টাৰনেট কানেক্টিভিটি আছে আৰু ফোন বা ল্যাপটপ আছে হেতু ইউজ কৰি শিকিব পাৰে this is also free of cost তাৰ পিছতে সার্চ ইঞ্জিন অকল স্কলাৰলি ৰিসোৰ্স বিচাৰিবৰ কাৰণে গুগল বা ইয়াহু বা বিং ইউজ নকৰি এনেকুৱা ধৰণৰ এটা স্কলাৰলি সার্চ ইঞ্জিন ইউজ কৰিব পাৰে ষ্টুডেন্টছে গুগল স্কলাৰ হৈ গল কোৰ আছে সিমেন্টিক স্কলাৰ আছে কিন্তু ইয়াতে মানে বেছিভাগ ৰিসাৰ্চ আৰ্টিকেল পোৱা যায় যোনখিনি হয়তো পিজি লেভেলত বেছি দৰকাৰ হয় কিন্তু মই ভাবো যে ইউজি ষ্টুডেন্টছেও ইউজ কৰিব পাৰে যোনখিনি ইন্ট্ৰোডাক্টৰি ৰিসাৰ্চ পেপাৰ থাকে বা ইন্ট্ৰোডাকশন পাৰ্ট থাকে বা ৰিভিউ পাৰ্টটো থাকে সেইখিনি ইউজি লেভেলৰ ষ্টুডেন্টছেও নিজৰ এসাইনমেন্টৰ কাৰণে বা এক্সাম প্ৰিপাৰেচনৰ কাৰণে ইউজ কৰিব পাৰে তো মই ভাবো যে স্কলাৰলি পাৰপজৰ কাৰণে ষ্টুডেন্টছে গুগল বা ইয়াহু দি চেক কৰাতকে ডকুমেন্টস গুগল স্কলাৰ বা কোৰ বা সিমেন্টিক স্কলাৰ এদি সার্চ কৰিলে বেছি ৰিলেভেন্ট ইনফৰমেশন পাব তাৰ পিছত আছে যদি ই বুকস লাগে তো ডিৰেক্টৰি অফ ওপেন এক্সেস বুকস আছে ইয়াতে বহুত ই বুকস আছে ফ্ৰীলি ডাউনলোডেবল ইয়াতে আপোনাৰ এটা সার্চ বক্স আছে সার্চ বক্সটোত ক্লিক কৰাৰ লগে লগে যোনটো উইন্ডোলে লৈ যাব সেইখনত আমি সাবজেক্ট ওয়াইজ দেখা পাম তো ইয়াতে সাবজেক্ট ওয়াইজ দিয়া আছে তো সাবজেক্ট ওয়াইজ সাপোজ হিষ্ট্ৰি বুক লাগে তো হিষ্ট্ৰিত ক্লিক কৰিব পাৰে এনেকে ইয়াতে ক্লিক কৰিলে হিষ্ট্ৰি যিমান কেইখন ই বুক আছে 646 ওলাই আহিব তো ডাউনলোড কৰি ফ্ৰীলি ডাউনলোডেবল হয় এটা লিংক আহিব মোৰ ইন্টাৰনেটটো অলপ স্লো আছে সেইকাৰণে লিংকটো খুল পোৱা নাই তো এটা লিংক আহিব তাতে ক্লিক কৰিলে ডাউনলোড হৈ যায় তাৰ পিছত নিজৰ আহিছে
নিজৰ সিলেবাসৰ লগত মিলাই বা নিজৰ ইন্টাৰেস্টেড এৰিয়াৰ লগত মিলাই পেলাই চাব পাৰে এইটো লিংক হয় এনেকুৱা ধৰণৰ এটা ডাউনলোড URL দিয়া থাকে এইটো ক্লিক কৰিলে এই কিতাপখন ই-বুকখন ডাউনলোড হৈ যাব সো ষ্টুডেন্টে নিজৰ সিলেবাসৰ লগত মিলাই নাইবা নিজৰ ইন্টাৰেস্টেড এৰিয়াৰ লগত মিলাই ইয়াতে গৈ পেলাই DOAB ত গৈ পেলাই ই-বুক ডাউনলোড কৰিব পাৰে আৰু ইন দ্য সেম ওয়ে DOAJ আছে Directory of Open Access Journals এখন ই-জাৰ্নেলৰ এটা ওপেন এক্সেস ৰিপজিটৰি হয় ইয়াত এখিনিও ফ্ৰীলি ডাউনলোডেবল হয় ই-জাৰ্নেল হয় জাৰ্নেলত বিশেষকে ৰিসাৰ্চ আৰ্টিকেল পাবলিশ কৰা হয় এগেইন হেতু ইউজি লেভেলত ইমান ইউজফুল নহব পাৰে বাট যোনখিনি ইন্ট্ৰোডাক্টৰি পাৰ্ট থাকে সেইখিনি ইউজফুল হবও পাৰে তো যদি ইচ্ছা কৰে ষ্টুডেন্টছে এটো এটা ৰিসোৰ্স চাব পাৰে এপ্ৰোচ কৰি Then OER Commons বুলি এটা আছে আপোনাৰ ইয়াতে ওপেন এডুকেশনাল ৰিসোৰ্সেস যথেষ্টখিনি পোৱা যায় কিন্তু এই OER Commons টো কি হয় এটা US ৰ ইনিশিয়েটিভ হয় তো ইয়াতে suppose microbiology হৈ গল science botany হৈ গল physics হৈ গল সেইখিনি সাবজেক্টত ইমান প্ৰবলেম নহয় কিন্তু যদি এতিয়া হিষ্ট্ৰি হয় তো তাতে মানে আমেৰিকান হিষ্ট্ৰি বেছি দেখুৱায় আমেৰিকান হিষ্ট্ৰি ৰিলেটেড বেছি ডকুমেন্টস পোৱা যায় বাট সায়েন্স সাবজেক্ট খিনি ইয়াতে যথেষ্টখিনি ভাল ভাল ৰিসোৰ্সেস পোৱা যায় OER Commons এটো তো এটো এটা ৰিসোৰ্স ষ্টুডেন্টস খিনিয়ে চাব পাৰে ফ্ৰীলি এভেইলেবল অন দা ওয়েব সো আৰু তাৰপিছত মোৰ কেইটামান সাজেশন আছে এখানিটো লিস্ট অফ ৰিসোৰ্সেস হয় কেইটামান সাজেশন আছে যে এডভান্স সার্চ টেকনিক ইউজ কৰিব বিকজ কি হয় বহুত বেছি ৰিসোৰ্সেস আছে মই অলৰেডি কৈছো যে আমি এটা ইনফোডেমিক কো ফেস কৰি আছো ইনফৰমেশন এক্সপ্লোজন হৈ আছে তো আমি যেতিয়া কিবা এটা বস্তু সার্চ কৰো এটা সার্চ ইঞ্জিনত বহুত ইনফৰমেশন আহি যায় উইদিন আ ফ্ৰেকশন অফ সেকেন্ড যদি গুগলৰ সার্চত আপুনি কিমান টাইম লৈছে হেতু চাই যে 1 মিনিটো নালাগে 1 মিনিটৰ ভিতৰত পুৰা মিলিয়নস অফ হিটস আহি যায় তো সেই হিটস খিনি মানে ফিল্টাৰ কৰিব কাৰণে কিছুমান এডভান্স সার্চ টেকনিক্স আছে যত আমি বুলিয়ান অপাৰেটৰস ইউজ কৰিব পাৰো এন্ড অৰ নট নহলে আমি ফ্ৰেজ সার্চ ইউজ কৰিব পাৰো ফ্ৰেজ সার্চত আমি ইনভাৰ্টেড কমাজৰ ভিতৰত আমাৰ কিৱৰ্ড খিনি লিখো তো এনেকুৱা ধৰণৰ কিছুমান সার্চ টেকনিক ইউজ কৰিব পাৰি যাতে আমি আমাৰ মোস্ট ৰিলেভেন্ট ইনফৰমেশন খিনি পাব পাৰো তাৰপিছত যেতিয়াও অনলাইন ৰিসোৰ্সেস খিনি ইউজ কৰাৰ সময়ত অথেন্টিসিটি চেক কৰিব কি কোন আছে হু হেজ ক্ৰিয়েটেড দিস ৰিসোৰ্সেস তেনেকে ডক্টৰ মঞ্জিলে ক'লে খান একাডেমি বা কোৰ্সেৰা বা এডেক্সৰ কথা তো এইবিলাক বহুত ভাল প্লেটফৰ্ম হয় অনলাইন প্লেটফৰ্ম হয় খান একাডেমি হৈ গল কোৰ্সেৰা হৈ গল এডেক্স হৈ গল they are very very good so already আমি জানো যে established হয় established platform হয় তো তাৰ পৰা আমি fake information নাপাও authentic information এ পাম তো কোন আছে behind the information who is there who is creating the information হেতু সদায় চাবলৈ ট্ৰাই কৰিব যে কোনে বনাইছে information খিনি ignore resource খিনি কোনে বনাইছে মই অলৰেডি কৈ দিছো সেইদৰে যিকোনো এটা ৰিসোৰ্স যেতিয়া ইউজ কৰে যিকোনো এটা ৰিসোৰ্স যেতিয়া পায় আপুনি ওয়েবত পা হেতু সদায় চাব যে কোন আছে behind it কোন আছে তো হেতু চালে মানে আপুনি নহলে কি হয় কেতিয়াবা প্ৰবলেম ক্ৰিয়েট হৈ যাব পাৰে আৰু যেতিয়া একাডেমিক পাৰপাসৰ কাৰণে এটা ৰিসোৰ্স ইউজ কৰি আছে উইকিপিডিয়াটো এভয়েড কৰিব ট্ৰাই কৰিব কাৰণ কি হয় মই দেখো যে ষ্টুডেন্টছে বহুত উইকিপিডিয়া কোড কৰে যোনখিনি ষ্টুডেন্টছ আমাৰ ইয়াতে আহে আন্ডাৰ গ্ৰেজুৱেট কমপ্লিট কৰি পেলাই তেখেতসকলে বেছিভাগ উইকিপিডিয়া কোড কৰে ফাৰ্ষ্ট এছাইনমেন্ট বোৰত তো উইকিপিডিয়াটো কোড নকৰিব বিকজ একাডেমিক পাৰপাসৰ কাৰণে ইমান ভাল নহয় বুলি কম মই বিকজ উইকিপিডিয়াত যিকোনো যোনেও আহি পেলাই এডিট কৰিব পাৰে আপলোড কৰিব পাৰে মই কোৱা নাই যে তাৰ যোনখিনি ইনফৰমেশন আছে গোটেইখিনি ভুল ইনফৰমেশন হয় কিন্তু আপুনি নাজানে কি কোনে ক্ৰিয়েট কৰিছে ময়ো ক্ৰিয়েট কৰিব পাৰো আপুনি ক্ৰিয়েট কৰিব পাৰে যোনে যিকোনো মানুহে আহি ক্ৰিয়েট কৰি দিব পাৰে তো সেইকাৰণে কেতিয়াবা তাত কিছুমান ভুল ইনফৰমেশনো পোৱা যায় তো একাডেমিক পাৰপাসৰ কাৰণে একদম সুটেবল নহয় উইকিপিডিয়াটো যিমান পাৰে সেইটো এভয়েড কৰিব সো এইখিনিয়ে মোৰ ফালৰ পৰা সাজেশন আছিলে আৰু লিষ্ট অফ ৰিসোৰ্সেস মই দেখুৱালো yeah so that's all for this question ধন্যবাদ ডক্টৰ গায়ন ইমানখিনি ধুনীয়া ৰিসোৰ্সেস আপুনি দেখালে আৰু ইমান ডিটেইলছত আপুনি বুজাই দিলে মই ভাবো যে সকলো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব মোৰ পৰৱৰ্তী প্ৰশ্নটো ডক্টৰ চক্ৰৱৰ্তীলৈ প্ৰশ্নটো অলপ বেছি স্পেসিফিক আমাৰ আগৰ প্ৰশ্নবিলাকতকৈ প্ৰশ্নটো হৈছে এনেকুৱা ধৰণৰ যে মানে বায়োটেকনলজি ইন মেডিকেল ফিল্ড কোনোবাই যদি পঢ়িব ইচ্ছা কৰে তেতিয়া হলে what should be the focus while aiming for such a career
biotechnology to actually biology to in case বহুত বেছি broad field হয় so এইটোত যদি অলপ medical input কোনবা medical field to তাৰ লগত মিলাব খোজে there are different ways for example suppose কোনোবাই BSc botany বা BSc zoology কৰিছে বা BSc biotechnology কৰিছে তাৰ পিছত master's tour karne actually eta hoy ki they can go for forensics masters in forensics Delhi University offer kore I think mane moi janat Khalsa college eta diploma course asile eta time itia I'm not very sure kintu Khalsa college Delhi University offer kori asile forensic sciences so etu eta so forensics to apuni jetia in depth humai jabo তাতেও ডিভিশন হৈ যাব যে আপুনি ফৰেনসিক্সৰ কোনটো ব্ৰাঞ্চ অৰ লগত ডিল কৰিছে সো হেতু হিসাবত এটো এটা এৰিয়া হৈ যায় সেকেন্ডলি আমি যোনটো মাইক্ৰোবায়োলজি এৰিয়া কো তাতে ব্ৰড এৰিয়াজ থাকে এগ্ৰিকালচাৰাল মাইক্ৰোবায়োলজি ইন্ডাষ্ট্ৰিয়েল মাইক্ৰোবায়োলজি there is something called medical microbiology so medical microbiology too it deals with something like this where jot ami mane basically medical samples examine koru pathology labs ba apunar beleg beleg hospitals or junbur testing hoy hebilak screening or karne that is medical microbiology other than that eta moi kolu forensics aru eta kolu microbiology other than that immunology too it is more or less related to the medical field jodi kunbai very interested in extensive medical NII bole ekhon institute ase Delhi National Institute of Immunology hardcore immunological topic kotei tat kam hoy with human samples to tat kam hoy with of course mouse models juntu ami ko mouse models extensively but human samples or upor to tat kam hoy initially you can go for internships itia of course pandemic situation on our situation to itia thik nohoy moi etu sob students of ko try to go for internships try to go for workshops hands on eta experience hobo so hetu karone NII when situation is good you can apply for internships NII diploma course ase na nai moi nazanu but probably internships and all they will agree for so teneke ebilag institute they are more focused on the medical area there is another institute which is in Faridabad what are full form to nazano etu thisti buli koy THSTI translational health government funded and A2 time I think pandemic or time they are like doing very extensive work like on viruses and all it's in Faridabad hekono birat bhal institute hoy so tateo in fact if you get a chance you can try for internships obviously enuka nohobo pare that you get accepted but you can always try so these are fields which are extensively medical field other than that some university te jodi apuni jay eta university biotechnology site eta university biotechnology department tate sob teacher sob faculty members or research profile to thake hetu porhi apuni eta idea pabo teolukor field to is it related to the medical field karon tenukwa hoy especially virology fields june kam kore teoluke hospital related samples or uporotu kam kore so teneke there is no harm in approaching teneke jodi apuni eta porhi sai profile to you will get an idea you can do a personal email so tenukwa type or eta way I think it will help you and initially janeke Dr. Gayaneu kole kotha to is avoid Wikipedia etu bostu moyo aru ebar stress korim je avoid Wikipedia for anything it is not related to this question but ma ako koisu je for any of your needs do not go for Wikipedia so I think etu question or karne I guess this will be the satisfactory answer ধন্যবাদ ডক্টর চক্ৰৱৰ্তী মই এতিয়া আকৌ ডক্টৰ গায়নলৈ আহিব বিচাৰিছো
প্ৰশ্নটো এনেকুৱা ধৰণৰ যে কেতিয়াবা ক্লাছ কৰি অনলাইন ক্লাছ কৰি বৰ লাগি যোৱা যায় ছাত্ৰ ছাত্ৰীসকলৰ বা অকল PDF বা স্লাইড দেখি দেখি আমনি লাগে তেতিয়া বেলেগ কিবা কৰিবলৈ মানে অতি সহজ অনলাইন ক্লাছ সেটিংত সো তেনেকুৱা অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ওভাৰকাম কৰিব এই আৰ্জটো যে বেলেগ কিবা কৰি থকা নিজৰ ক্লাছত মন নিদি হয় মানে কোৱেশ্চনটো আকৌ এবাৰ ক'ব নেকি মই কেতিয়াবা ক্লাছ কৰি অলপ বৰ লাগি যায় যেনেকে ফান এক্টিভিটিজ একো নাথাকে বা অকল PDF পঢ়ি থকা তেনেকুৱা কিবা মানে অকল PDF পঢ়ি থকা নিচিনা হয় সো তেতিয়া কিবা বেলেগ কিবা কৰি থকা যায় মানে ছাত্ৰ ছাত্ৰীসকলে সো হাউ টু ওভাৰকাম মানে দিস টেন্ডেন্সি ওকে সো এতিয়া কি হৈছে মানে এই প্ৰবলেমটো বহুতৰ মাজতে দেখা গৈছে যে আমাৰ মাজত এটেনশন স্পেনটো খুব কমি আহিছে আমাৰ সকলোৰে পেণ্ডেমিকত ঘৰত থাকি মানে এটেনশন স্পেনটো খুব কমি আহিছে তো আমি এটা ট্ৰাই কৰিব লাগে যে আমাৰ এটেনশন স্পেনটো আমি বঢ়াব লাগিব যিকোনো ধৰণৰে কাৰণ ক্লাছ আৰু কি হয় মানে ষ্টুডেন্টস বা সকলোৱে এটা ইউটিউবত বহুত দেৰি বা সোশ্যাল মিডিয়াত থাকে ইউটিউবত ভিডিও চাই থাকে যোনটো বহুত এন্টাৰটেইনিং লাগে তেনেকে ক্লাছটো এন্টাৰটেইনিং হয়তো নালাগে কিন্তু আমি ক্লাছটো ক্লাছ হিচাপে চাব লাগিব ক্লাছটো এটা এন্টাৰটেইনমেন্ট ফেক্টৰ হিচাপে আমি চাব নালাগিব তো যেতিয়া মানে ষ্টুডেন্টজন ক্লাছত আহে ন তো এই সোশ্যাল মিডিয়া ৱৰ্ল্ডখন বাহিৰত এৰি আহিব লাগিব ট্ৰাই কৰিব লাগিব যে সোশ্যাল মিডিয়া ৱৰ্ল্ডখন এৰি আহিবলৈ যেনেকে ফিজিকেল ক্লাছত আহোতে তেখেতসকল ক্লাছলৈ আহে ক্লাছটো কৰিম বুলিয়ে অনলাইন ক্লাছতো তেনেকে মানে মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব কি এইটো ক্লাছ হয় আৰু ডক্টৰ ইশানীও আগতে মেনশ্যন কৰিছে যে নোটবুক আৰু পেনটো সদায় লগত ৰাখিবই লাগিব এতিয়া মই এটা প্ৰগ্ৰামটো আছো মই নোটবুক আৰু পেন লৈ আছো কিন্তু আজিকালিৰ ষ্টুডেন্টছৰ মাজত এইটো এটা কমকে দেখা যায় যে তেখেতসকলে নোটবুক আৰু পেনটো ইউজ কৰিব ইমান নোট কৰিব নিবিচাৰে আৰু টিচাৰে যদি PDF পঢ়ি আছে শুনিবলৈ ট্ৰাই কৰিব লাগে সেইটোৰ পৰা মানে কি হয় লিসনিং স্কিলটো ভাল হ'ব ন ষ্টুডেন্ট খিনিৰ লিসনিং স্কিলটো ভাল হ'ব তো এটেনশন স্পেনটো বঢ়াবৰ কাৰণে মই ভাবো যে ষ্টুডেন্ট খিনিয়ে ৰিডিং হেবিটটো আকৌ ৰিকেন্ডল কৰিব লাগে মানে দে হেভ টু কিপ ইনকালকেটিং দ্য ৰিডিং হেবিটটো খুব কমি গৈছে চবৰে মাজতে তো ৰিডিং হেবিট কমাৰ কাৰণে কি হৈছে এটেনশন স্পেনটো কমি গৈছে তো ৰিডিং হেবিটটো বঢ়াব পাৰে তো ৰিডিং হেবিটটো বঢ়ালে কি হয় শুনাৰ স্কিলটো বাঢ়ি যায় শুনাৰ ধৈৰ্যটো বাঢ়ি যায় আৰু এতিয়া ক্লাছত যদি টিচাৰ এজনে মোক সোধে কি ক্লাছটো কেনেকে বেছি ইন্টাৰেষ্টিং কৰিম মই বহুত আইডিয়াজ দিব পাৰিম কিন্তু ষ্টুডেন্ট এজনক মই আইডিয়া দিবলৈ দিগদাৰ হয় এতিয়া মোৰ ষ্টুডেন্টছে ৰীল বনাই ভাল পায় তো মই তেখেতসকলক কেতিয়াবা মানে এছাইনমেন্ট দিওঁ যে ৰীল বনোৱা ৰীলৰ থ্ৰুৱেদি লাইব্ৰেৰী সেন্সিটাইজ কৰা মানুহৰ মাজত তো সিহঁতে দে কেম আপ উইথ লাইক ভেৰি কমেণ্ডেবল ৰীলছ কিন্তু মই যদি এতিয়া কওঁ যে তুমি তোমাৰ টিচাৰক কোৱা আমাক ৰীল বনাব দিয়ক তো সেইটো তোমাৰ টিচাৰ some of the teachers might hate it okay সিহঁতে ভাল একদম নাপাবও পাৰে because every teacher is different no তো সেইকাৰণে মানে তোমালোকে এটা টিচাৰক মই বহুত আইডিয়াজ দিব পাৰিম কিন্তু ষ্টুডেন্টক মই কি আইডিয়া দিম মই সেইটোৱে ক'ব বিচাৰিম যে ট্ৰাই কৰা মেডিটেশ্যন কৰা ৰিডিং হেবিটটো বঢ়াব ট্ৰাই কৰা লিসনিং স্কিলৰ ওপৰত কাম কৰা আৰু সদায় নোটছ বনাবা টিচাৰে কৈ থাকোতে শুনিবা পেন নোট সদায় হাতত ৰাখিবা তো এইখিনিয়ে মই ক'ব বিচাৰিম এই কুৱেশ্যনটোৰ আনসাৰৰ হিচাপে ধন্যবাদ ডক্টৰ গায়ন অতি চমুকে আপোনালৈ আৰু এটা প্ৰশ্ন মই সুধিব বিচাৰিছো অতি চমুকে যিহেতু আমাৰ সময়ৰ অলপ নাটনি হৈছে প্ৰশ্নটো অনলাইন এক্সামৰ বিষয়ে মানে তেওঁ প্ৰশ্নটো এনেকে সুধিছে যে আৰ অনলাইন এক্সামছ ৱে টু প্ৰোন টু ইলিগেল মেজাৰ্স সো এইটো বিষয়ে আপুনি কি ক'ব বিচাৰে ওকে তো এই টাৰ্ম ইলিগেল মেজাৰটোৱে মই ইউজ কৰিব নিবিচাৰো মই ভাবো যে অনলাইন এক্সামটো প্ৰোন হয় টু আনএথিকেল মিনছ বা আনফেয়াৰ মিনছ লিগেলিটিলে নাযাওঁ তো আনফেয়াৰ মিনছৰ কাৰণে অলপ প্ৰোন হয় কিন্তু সেইটো আপোনাৰ ট্ৰেডিশনেল ফিজিকেল বেস ক্লাছৰুমতো হয় যদি এজন ষ্টুডেন্টে চিটিং কৰিব বিচাৰে তেখেতে অনলাইন এক্সামতো কৰিব অফলাইন এক্সামতো কৰিব তো the onus is not on the exam the system but the onus is on the students মই ভাবো ষ্টুডেন্ট জনে নিজকে সুধি চাব লাগে ন কি এইটো অনেষ্ট হৈছে জানো মই কৰিব পাৰিছো মোৰ তাত অপৰচুনিটি আছে ঘৰত বহি চাই লিখাৰ চিটিং কৰি লিখাৰ কিন্তু তাৰ পিছতে নিজকে চাব পাৰে জানো তেওঁ নিজকে নিজৰ চকুত থৈ চাব পাৰিব জানো মিৰৰত গৈ পেলাই তো ইট কামছ টু দ্য অনেষ্টি অফ দ্য ষ্টুডেন্ট যে নিজৰ লগতে অনেষ্ট হৈ থাকক ন মই সদায় মোৰ ষ্টুডেন্টক কওঁ যে এতিয়া ঘৰত বহি আছে এছাইনমেন্ট দিছো ইউটিউবৰ পৰা চাইও লিখি ল'ব পাৰিবা তোমালোকে কিন্তু তোমালোকে নিজৰ লগতে অনেষ্ট হৈ নাথাকিবা ন তো সেইটোৱে মই ক'ব বিচাৰিম যে
এটা এক্সাম যোনটো সিস্টেম হয় হেতুত সবৰে ৰেসপন্সিবিলিটি থাকে টিচাৰৰ এডমিনিষ্ট্ৰেচনৰ ষ্টুডেন্টৰো থাকে ৰেসপন্সিবিলিটি এটা সোশিয়াল আৰু এথিক্যাল ৰেসপন্সিবিলিটি থাকে তো তেখেতসকল যদি এথিক্যালি ৰেসপন্সিবল হৈ থাকি পেলাই এক্সামটো দিব বিচাৰে দিব পাৰে তো হেতুৱে মোৰ মন্তব্য এই কোৱেশ্চনটো কাৰণে ধন্যবাদ ডক্টৰ গায়ন যেহেতু আমাৰ সময় শেষ হৈ আহিছে মই অতি চমুকে ডক্টৰ চক্ৰৱৰ্তীক তেওঁৰ কিবা যদি ক্লোজিং ৰিমাৰ্কস আছে মই উপস্থাপন কৰিবলৈ অনুৰোধ জনালো Manzil, so as আজিৰ সেশনটোৰ হিচাপত মই ভাবো যে আজিৰ পৰা ষ্টুডেন্টস বিলাকে যোনে যোনে এটেন্ড কৰিছে বা যোনে এই ভিডিঅটো চাব তাৰ ইয়াৰ পিছত তেওঁলোকে এটলিষ্ট এটা বস্তু তেওঁলোকৰ হয়তো হেল্প হ'ব তেওঁলোকে কোট ল্যাক কৰি আছে বা কোট তেওঁলোকৰ প্ৰবলেম হৈ আছে হেতু হয়তো তেওঁলোকে বুজি পাব আৰু এটা বস্তু মই কব খুজিছো যোনটো ডক্টৰ গায়নেও ক'লে কি নিজৰ তোমাৰ এথিকটো তুমি নিজেই ৰাখিবা এটো বস্তু মানে মই মোৰ ষ্টুডেন্টছক অনবৰতে কওঁ কি তোমালোকে লিখিছা মই মাৰ্কস দিছো তোমালোকে আজি পাস কৰি গৈছা লাইফত সদায় সিচুৱেশনটো এনেকে নাথাকিব আজি নহয় কালি এই পেন্ডেমিকটো শেষ হ'ব তোমালোকে এটা নতুন ৰিয়েল ওয়াৰ্ল্ডত যাব লাগিব আকৌ হেতু ৰিয়েল ওয়াৰ্ল্ডত যাব লাগিব তেতিয়া কি কৰিবা আৰু এন্ট্ৰেন্স এক্সামিনেশনছ বোৰ স্পেশালি এতিয়া সব লেভেলত এন্ট্ৰেন্স হৈছে আগতে নাছিলে এতিয়া সবতে হৈছে সো এন্ট্ৰেন্স এক্সামিনেশন বিলাকত তুমি আনফেয়াৰ মিন্স কি ইউজ নকৰিবা কাৰণ হেবিলাক স্ক্ৰুটনি যদি হেতু অনলাইনো হৈছে হেতুৰ স্ক্ৰুটনি কৰা এটা বেলেগ মাধ্যমে থাকিব সো হেতু কাৰণে মই ষ্টুডেন্টস বিলাকক এটা বহুত বেসিক কথা কৈছো যে তোমালোকে learn to speak up etu birat besi important tumaluke not just for studies in life আজি মই কৈছো god forbid কাৰবাৰ লগত যদি তোমাৰ ঘৰত ডমেষ্টিক ভায়োলেন্স এটা হৈ আছে তুমি যদি হেতু জানা why not you raise the voice তুমি হেতু সহ্য কৰি যাবা নেকি সেইবিলাক কাৰণে because obviously you are going to be the future of the country তো তোমালোকে এই বেসিক বস্তুবোৰ যদি ইতিয়াই ইনকালকেট নকৰা তেতিয়া হলে এটো মানে পিছলৈকে দিগদাৰ হ'ব মই নিজেও from my school days মই মানে কেতিয়াও কবলে ভয় নাখাইছিল probably হেতু কাৰণে আজি মই ইমান ইজিলি কথাটো কব পাৰিছো হেতু বস্তু হয় সব মোৰ নিচিনা নহয় মোৰ নিচিনা নহয় কিন্তু চেষ্টাটো আৰু এটা পইণ্ট এই বস্তুটো হৈ যাব এটো একদম নরমাল হৈ যাব জাস্ট নিজৰ এফৰ্টটো লাগিব হেতুৰ কাৰণে সো এটা বস্তু স্পিক আপ ৰিড বুকস যোনটো ডক্টৰ গায়নেও কৈছে এতিয়া কোনেও কিতাপ পঢ়িব নুখুজে সবে নেটতেটো সব আছে মোৰ ষ্টুডেন্ট এটাই মোক নিজেই কৈছে মেম নেটত ইমান ইন্টাৰেষ্টিং বস্তু থাকে আমি কিতাপ কিয় পঢ়ো সি মোক নিজেই কৈছে আৰু হি ইজ ওয়ান অফ দা টপাৰ্স সি মোক এনেকে কৈছে সো হেতু কাৰণে এটো বস্তু পাহৰি নাযাবা কিতাপৰ যোনটো নলেজ নহয় হেতু তোমালোকে নাপাবা বেলেগত নেটত পাবা বহুত এক্সট্ৰা বস্তু পাবা কিন্তু এটা কয়নো কিতাপ পঢ়াৰ এটা নিশা থাকে হেতু ৰাখা লাগিলে অলপ ফিকশনো পঢ়া আৰু বুকসও পঢ়া কিতাপৰ পৰা পঢ়া হেবিটটো ৰাখা এটলিষ্ট তুমি এটো জানা কিতাপৰ পৰা নলেজটো অথেন্টিক হয় হেতু তোমাৰ কোনো ম্যানিপুলেশন নাই নেটত because you cannot trust আৰু তোমালোক as young people তোমালোকে may not know how to distinguish between something which is authentic and something which is not learn to get into the habit of reading books and likha habit to class notes bonuatu ebur habits rakha I'm sure online education in the next semester it will be even better ekhini habits rakhile ধন্যবাদ ডক্টৰ চক্ৰৱৰ্তী মই এতিয়া ডক্টৰ গায়নক সুধিব বিচাৰিছো যদি তেওঁৰ কিবা ক্লোজিং ৰিমাৰ্কস আছে এই বিষয়টো লৈ ওকে মই ডক্টৰ ইশানীয়ে যোনখিনি কথা ক'লে কমপ্লিটলি 100% এগ্ৰি কৰো যে ষ্টুডেন্ট হ্যাভ টু লাইক স্পিক আপ দে হ্যাভ টু ষ্টেণ্ড আপ ফৰ देयर ৰাইটস আৰু ব্ৰেভ হ'ব লাগিব অলপমান ব্ৰেভ হ'ব লাগিব সাহস নাথাকিলেও সাহস গোটাব লাগিব কোৱেশ্চনখিনি সুধিবলৈ আৰু ষ্টুডেন্টছে কোৱেশ্চন যদি নুসুধে অনলাইন ক্লাছটো আৰু বেছি বৰিং হৈ যায় টিচিং লাৰ্নিং to এটা টু ৱে প্ৰসেস হয় ন অকল টিচাৰ জনে কথা কৈ আছে এখন ওয়ালৰ লগত কথা পাতি থকাৰ নিচিনা লাগে মাজে মাজে তো ষ্টুডেন্টছে কোৱেশ্চন সুধিবই লাগিব সাহস কৰিবই লাগিব আৰু যেতিয়া ষ্টুডেন্টছে কোৱেশ্চন সুধে ন টিচাৰো মানে কি হয় টিচাৰো প্ৰেছাৰাইজ হৈ যায় আৰু বেছি প্ৰিপেয়াৰ কৰিবলৈ মই মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো যোনটো ক্লাছত মই জানো যে ষ্টুডেন্টে কোৱেশ্চন সুধিব হেতু ক্লাছৰ কাৰণে মই ওভাৰ প্ৰিপেয়াৰ হৈ যাওঁ
আৰু মই এভৰি ইয়াৰ প্ৰে কৰো যে মানে ভাল ষ্টুডেণ্ট আহক, ইনকুইজিটিভ ষ্টুডেণ্ট আহক যাৰ জানিবলৈ ইচ্ছা আছে। তো ইনকুইজিটিভ ষ্টুডেণ্ট আহিলে কি হয়, মোৰো চেল্ফ গ্ৰথ হয় বেটাৰ টিচাৰ এজন হোৱাত। তো সদায় ষ্টুডেণ্টছক মই এইটোৱে ক'ম যে কুৱেশ্যন কৰিবা, যেতিয়া কুৱেশ্যন নকৰা তুমি নিশিকিবা, কুৱেশ্যন কৰি গৈ থাকিলে বেছি শিকিব পাৰিবা। তো সেই হেবিটটো ৰাখিবা, ৰিডিং হেবিট প্লাছ ৰাইটিং হেবিট, লিসনিং স্কিলটো গ্ৰ' কৰা, তাৰ লগতে কুৱেশ্যন কৰিবলৈও শিকিবা। So that is all from my side as my closing remark. ধন্যবাদ ডক্টৰ গায়ন। আমাৰ সময় এতিয়া শেষ হৈছে। মই আকৌ পুনৰবাৰ সকলো পাৰ্টিচিপেণ্টক ধন্যবাদ জনাইছো এই সেশনটোলৈ অহাৰ বাবে, আৰু মই বিশেষকৈ ধন্যবাদ জনাইছো ডক্টৰ ইছানী চক্ৰৱৰ্তী আৰু ডক্টৰ মিঠু অঞ্জলি গায়নক আমাৰ মাজত পেনেলিষ্ট হিচাপে অহাৰ বাবে। যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে এই সেশনটোৰ বিষয়ে, তেতিয়াহ'লে আমাক ফিডবেক দিব পাৰে সংবিধানৰ ইমেইল আইডিত। আৰু জনাব বিচাৰিছো যে আমি এনেকুৱা ধৰণৰ লাইভ সেশন যোৱা বছৰৰ পৰা কৰি আছো, আৰু আগন্তুক দিনতো কেইটামান আমাৰ সেশন হোৱাৰ সম্ভাৱনা আছে। সেই বিষয়ে অধিক জানিবৰ বাবে আপোনালোকে সংবিধানৰ ফেচবুক পেজটো লাইক কৰিব পাৰে, আমি তাতে সকলোখিনি ইনফৰমেশ্যন দিম। পুনৰবাৰ ধন্যবাদ জনাইছো, আৰু মই এতিয়া এই সেশনটো সমাপ্ত কৰিছো। Thank you.